আপুনি যদি হাইস্কুল শিক্ষান্ত পৰীক্ষাত বা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে বা আপুনি যদি তেনে কোনো শিক্ষাৰ্থীৰ অভিভাৱক অথবা আপুনি যদি এটা ভাল কেৰিয়াৰৰ সন্ধানত আছে তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ কাৰণে। নমস্কাৰ, মন্থনৰ এটি নতুন খণ্ডলৈ মই বিদ্যুৎজ্যোতি ভট্টাচাৰ্যই আপোনালোকক স্বাগতম জনাইছোঁ। মন্থনৰ আজিৰ এই খণ্ডটোত আমাৰ সৈতে অতিথি হিচাপে উপস্থিত আছে বিশিষ্ট কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক ডক্টৰ বুলজিৎ বুঢ়াগোহাঁই। সুদীৰ্ঘ 15 বছৰৰ অধিক সময় তেখেতে কেৰিয়াৰ বিষয়ক বিভিন্ন পৰামৰ্শ ছাত্ৰ ছাত্ৰীক আগবঢ়াই আহিছে। তেখেতৰ এই সুদীৰ্ঘ সময়ৰ অভিজ্ঞতালব্ধ জ্ঞানৰ জৰিয়তে আমি আপোনালোকক কিছু কেৰিয়াৰ সম্পৰ্কীয় কথা এই ভিডিঅ'টোৰ জৰিয়তে জনোৱাৰ চেষ্টা কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব, শেষলৈ চাই থাকিব। ছাৰ, পোনপ্ৰথমতে মই আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। আপোনাৰ পৰা আৰম্ভণিতে ছাৰ মই এইটো কথাই সাধাৰণ মানুহে বুজিব পৰাকৈ জানিব বিচাৰিম যে কেৰিয়াৰ কাউন্সেলিং কি হয় আৰু বৰ্তমান সময়ত আমাৰ ইয়াতে কেৰিয়াৰ কাউন্সেলিঙৰ প্ৰয়োজনীয়তাটো আপুনি কি ধৰণে অনুভৱ কৰে? প্ৰথমতে ধন্যবাদ মোক আমন্ত্ৰণ জনোৱাৰ বাবে। কেৰিয়াৰ কাউন্সেলিং কি হয় সেইটো আচলতে মই চমুকে বুজাব বিচাৰিলে পঢ়া শুনা কৰাৰ পিছত কেনেধৰণে কৰ্মসংস্থাপন কৰাব পাৰি বা কেনেদৰে আগুৱাই যাব পাৰি সেইটো বিষয়ে বুজাই দিয়াটোকে মই সহজ অৰ্থত কেৰিয়াৰ কাউন্সেলিং বুলি ক'ব বিচাৰোঁ। আৰু বিভিন্নজনে হয়তো বিভিন্ন ধৰণৰ মতামত দিব পাৰে। মই সহজ অৰ্থত বুজাব বিচাৰিছোঁ যে পঢ়া শুনা কৰাৰ পিছত ভৱিষ্যতে জীৱন জীৱিকাৰ কাৰণে কেনেকুৱা পথ ল'ব পাৰিব বা গোটেই জীৱন পথত আগুৱাই যাওঁতে কি কি পদক্ষেপ গ্ৰহণ কৰিব লাগে সেইটোকে চমু অৰ্থত বুজাই দিয়া ব্যৱস্থাটোকে কেৰিয়াৰ কাউন্সেলিং বুলি ক'ব পৰা যায়। ছাৰ, আমাৰ ইয়াতে বৰ্তমান সময়ত কেৰিয়াৰ কাউন্সেলিঙৰ যিটো ধাৰণা, সেই ধাৰণাটো সম্পূৰ্ণৰূপে এক্সপ্ল'ৰ হোৱা বুলি আপুনি অনুভৱ কৰেনে? এইটো আচলতে সম্পূৰ্ণভাৱে হৈছে বুলি মই ক'ব নিবিচাৰোঁ, যিহেতু অসমৰ চুকে কোণে আনকি মহানগৰ চহৰবিলাকতো বহুতে এই বিষয়ে জ্ঞাত নহয়। এটা প্ৰচলিত ভুল ধাৰণা আছে বুলি ক'ব বিচাৰিছোঁ। কোনোবাই যদি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল নম্বৰলৈ উত্তীৰ্ণ হৈছে তেতিয়াহ'লে বিজ্ঞান শাখাত, আৰু যদি কম নম্বৰলৈ উত্তীৰ্ণ হয় তেতিয়াহ'লে কলা বা বিজ্ঞান বাণিজ্য শাখাত পঢ়িবলৈ নিজে শিক্ষাৰ্থীকে বিচাৰে বা অভিভাৱক নহ'লে শিক্ষাগুৰুসকলে উপদেশ দিয়ে। কিন্তু আচলতে এইটো এটা ভুল ধাৰণা। গতিকে মই ভাবোঁ যে আমাৰ অসমত চহৰে নগৰে বা গাঁৱে ভূঞে এতিয়াও বহু দৰকাৰ আছে এনেকুৱা ধৰণৰ কথা আলোচনা কৰা, সজাগতা আনিবৰ কাৰণে। এতিয়া এই আজি অনুষ্ঠানটোৱে হয়তো বহুতে উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। ছাৰ, মই আৰম্ভণিতে আপোনাক এইটো কথা সুধিছিলোঁ যে বৰ্তমান সময়ত কেৰিয়াৰ কাউন্সেলিংটো কিমান প্ৰয়োজনীয়। এই কথাটো ছাৰ আপুনি কি ধৰণে অনুভৱ কৰে যে বৰ্তমান সময়ত আগতকৈ কেৰিয়াৰ কাউন্সেলিঙৰ যিটো কনচেপ্ট, সেই কনচেপ্টটো মানুহে বুজি পোৱাটো বা সেই দিশত যোৱাটো বেছি প্ৰয়োজনীয় হৈ পৰিছে নেকি? হয়, যিহেতু এতিয়া জনসংখ্যা ক্ৰমান্বয়ে বাঢ়িব ধৰিছে, চৰকাৰী খণ্ডত চাকৰিৰ সংখ্যা কমি আহিব ধৰিছে বা বেচৰকাৰী খণ্ডতো যোগ্যজনকে নিযুক্তি দিয়ে যিকোনো কৰ্মক্ষেত্ৰত। কিন্তু আমি সকলোৱে জানো যে হাতৰ 5টা আঙুলি সমান নহয়, কিন্তু প্ৰত্যেকটো আঙুলিয়ে গুৰুত্ব আছে। সেইদৰে আমাৰ সমাজ ব্যৱস্থাত প্ৰতিটো শ্ৰেণীৰ বৃত্তিধাৰী ব্যক্তিয়ে আৱশ্যক আছে। সি চৰকাৰী খণ্ডতে হওক বা সি বেচৰকাৰী খণ্ডতে হওক বা নিজা উদ্যোগতে কিবা এটা আৰম্ভ কৰিব লাগিলে। কিন্তু তাৰ কাৰণে প্ৰত্যেকগৰাকী শিক্ষাৰ্থীয়ে এক সম্যক ধাৰণা আগতীয়াকৈ লাভ কৰিব লাগিব যে মই বিজ্ঞান বিষয়টো ভাল পাওঁ। এই বিজ্ঞান বিষয়টোৰ জৰিয়তে ভৱিষ্যতে কেনেকুৱা ধৰণৰ পাঠ্যক্ৰম আছে, সেই পাঠ্যক্ৰমটো সমাপ্ত কৰাৰ পিছত মই কোন কোন কৰ্মক্ষেত্ৰত নিয়োজিত হ'ব পাৰিম। কোনোবা হয়তো নিজৰ মাতৃভাষা অসমীয়াই হওক, বেংগলীয়ে হওক, বড়োৱে হওক, সেই বিষয়টোতো দৰ্শন আছে, কিন্তু সেই মাতৃভাষাৰ যোগেদিও পৃথিৱীৰ বিভিন্ন প্ৰান্তত কৰ্মসংস্থাপন মুকলি কৰিব পাৰে। যেতিয়া আমি আলোচনা কৰিম মই তাত বিতংভাৱে আহিম। মই প্ৰথমতে এটা আভাস দিবৰ কাৰণে কথা কৈছোঁ, যিহেতু যেতিয়া এই আলোচনাটো চাব তেতিয়া তেওঁলোকে তেতিয়া আগ্ৰহ প্ৰকাশ কৰিব যে আলোচনাটো আৰু এনেকুৱা ধৰণৰ কথা হয়তো আলোচনা হৈছে। গতিকে যিহেতু এতিয়া প্ৰতিযোগিতামূলক যুগ, গতিকে যি চৰকাৰে হওক প্ৰত্যেক বছৰে 1 লাখকে দিয়ক বা 2 লাখকে চৰকাৰী চাকৰি নিযুক্তিত কেতিয়াও নিবনুৱা সমস্যাটো সমাধান নহয়। গতিকে প্ৰত্যেকৰে যোগ্যতা অনুযায়ী যে কৰ্মসংস্থাপন মুকলি আছে সেইটো বিষয়ে আমি এই কেৰিয়াৰ আলোচনাৰ যোগেদি আমি শিক্ষাৰ্থীসকলক, অভিভাৱক, আনকি শিক্ষাগুৰুসকলেও অৱগত হ'ব লাগিব। যিহেতু শিক্ষানুষ্ঠানবিলাকত যিহেতু শিক্ষাৰ্থীসকলৰ লগত শিক্ষাগুৰুৱে বেছি সময় কটাই বা তেওঁলোকৰ কথা শুনে, কেৰিয়াৰ পৰামৰ্শদাতাসকলক সকলোৱে সকলো সময়ত লগ নাপাবও পাৰে। গতিকে অসমত বিশেষকৈ নগৰে চহৰে গাঁৱে ভূঞে বহুত প্ৰয়োজন আছে এনেকুৱা ধৰণৰ কেৰিয়াৰ সজাগতা আলোচনা আয়োজন কৰাটো।
ছাৰ কেৰিয়াৰ কাউন্সেলিঙৰ বিভিন্ন ধৰণৰ ৱৰ্কশ্বপ বিভিন্ন স্থানত হৈ থাকে আপুনিও তেনেকুৱা ৱৰ্কশ্বপবিলাকত যায় তাত সামূহিকভাৱে আপোনালোকে এটা অভাৰভিউ দিবলৈ ট্ৰাই কৰে তেনেকুৱা ক্ষেত্ৰত ছাৰ মই এইটো কথা জানিব বিচাৰিম যে সঁচাকে এই ৱৰ্কশ্বপবিলাকে কাম কৰে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱনৰ বাট দেখুৱাই দিয়াৰ ক্ষেত্ৰত নে তেওঁলোকক তাৰ কাৰণে গুৰুত্বপূৰ্ণভাৱে পাৰ্চনেলাইজ কাউন্সেলিং কৰাৰ দৰকাৰ থাকে নহয় এতিয়া এনেকুৱা ধৰণৰ সজাগতা সভাত বহু ক্ষেত্ৰত দিশ মুকলি কৰি দিয়ে এতিয়া পাৰ্চনেলাইজ কথাটো পিছত আহিব এতিয়া প্ৰথমতে এনেকুৱা ধৰণৰ কি উদ্দেশ্যে কেৰিয়াৰ কাউন্সেলিং অনুষ্ঠানটো আয়োজন কৰিছে সেইটো ওপৰত নিৰ্ভৰ কৰিব কোনোবাই কিবা স্পেচিফিক উদ্দেশ্য লৈ কিছুমান কেৰিয়াৰ কাউন্সেলিং অনুষ্ঠান আয়োজন কৰে কোনোবা হয়তো কোনো স্পেচিফিক উদ্দেশ্য নহয় ছাত্ৰ ছাত্ৰীসকলৰ উপকাৰত আহিবৰ কাৰণে কামটো কৰে গতিকে কি উদ্দেশ্য লৈ পেলাই কেৰিয়াৰ সজাগতা সভা বা কেৰিয়াৰ কাউন্সেলিং অনুষ্ঠানটো আয়োজন কৰিছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু সাধাৰণতে এই কেৰিয়াৰ কাউন্সেলিং অনুষ্ঠানৰ যোগেদি সকলোৱে কিবা নহয় কিবা এটা উপকৃত হ'বই অন্তত কিবা এটা পাঠ্যক্ৰম পঢ়িবৰ কাৰণে কি কি শিক্ষাগত অৰ্হতা লাগে সেই পাঠ্যক্ৰমটো পঢ়াৰ পিছত কেনেকুৱা ধৰণৰ কৰ্মক্ষেত্ৰত নিয়োজিত হ'ব পাৰিব তাৰ এটা সম্যক ধাৰণা লাভ কৰিবলৈ সক্ষম হ'ব যদিহে সেই অনুষ্ঠানটোত অংশগ্ৰহণ কৰা শিক্ষাৰ্থীসকলে আগ্ৰহে কথাবিলাক জানিবলৈ চেষ্টা কৰে বা ৰিচোৰ্চ পাৰ্চনৰ পৰা কথাবিলাক উলিয়াবলৈ সক্ষম হয় তাৰ কাৰণে শিক্ষাগুৰুসকলেও সক্ৰিয় অংশগ্ৰহণ কৰিব লাগিব এনেকুৱা নহয় যে বছৰত আমি এটা অনুষ্ঠান পাতিব লাগে চৰকাৰে আদেশ দিছে আমি কিছুমান অনুষ্ঠানে আমাক পইণ্ট দিব এনেকুৱা ধৰণৰ অনুষ্ঠান আয়োজন কৰিলে গুণোৎসৱত আমি নম্বৰ পাম নাকত আমি পইণ্ট পাম সেইটোৰ ওপৰত ভিত্তি কৰি যদি অকল পাতিব লাগে কাৰণে পাতিলে কিন্তু শিক্ষাৰ্থীসকল উপকৃত নহ'ব যদি তাৰ সঁচাকৈ শিক্ষাৰ্থীসকল উপকৃত হোৱাৰ কাৰণে অনুষ্ঠানটো যদি আয়োজন কৰে তেতিয়াহ'লে শিক্ষাগুৰুসকলেও সক্ৰিয় অংশগ্ৰহণ কৰিব লাগিব আৰু ৰিচোৰ্চ পাৰ্চনৰ পৰা এই কথাবিলাক উলিয়াই আনিবলৈ চেষ্টা কৰিব লাগিব তেতিয়া নিশ্চয় শিক্ষাৰ্থীসকল উপকৃত হ'ব আৰু এই তেনেকুৱা অনুষ্ঠানৰ যোগেদিও তেওঁলোকে নিজৰ ব্যক্তিগত কথাবিলাক জনাই পেলাই উত্তৰ পাবলৈ সক্ষম হ'ব পাৰ্চনেলাইজ ফৰ্মতো তেওঁলোকে প্ৰশ্ন কৰিব পাৰিব যিটো সুবিধা এটা থাকে যিহেতু মই যি অনুষ্ঠানত যাওঁ তেওঁলোকক মই এই বিষয়ে অৱগত কৰোঁ আৰু প্ৰশ্ন সুধিবৰ কাৰণে সুবিধা দিওঁ এনেকুৱা নহয় যে মই যিমানবোৰ প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰোঁ গতিকে যদি প্ৰশ্ন উত্তৰ যোগেদি তেওঁলোকৰ মনৰ খুৰদনিবিলাক আঁতৰাবলৈ সক্ষম হ'ব এতিয়া অনুষ্ঠানটো কেনেধৰণে আয়োজন কৰিছে ৰিচোৰ্চ পাৰ্চনৰ ওপৰত নিৰ্ভৰ কৰি পেলাই এই উত্তৰটো 100% পাব নে 10% পাব সেইটো নিৰ্ভৰ কৰিব ৰিচোৰ্চ পাৰ্চন আৰু আয়োজন কৰা উদ্দেশ্যটো আৰু শিক্ষাগুৰুৰ ওপৰত ভিত্তি কৰি প্ৰশ্নটোৰ উত্তৰটো আহিব ছাৰ কেৰিয়াৰ কাউন্সিলৰ বিলাকৰ ক্ষেত্ৰত এটা বহুতে অভিযোগ উত্থাপন কৰে সেইটো হৈছে যে তেওঁলোকে জব ক্ৰিয়েটৰ বনাব নোৱাৰে জব চিকাৰহে বনায় এই ক্ষেত্ৰত ছাৰ আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব নহয় এইটো মই প্ৰথমতে ক'ব বিচাৰিছো যে প্ৰথমতে এতিয়া আলোচনা কৰিছো যে কোনো চৰকাৰে কেতিয়াও 100% নিবনুৱা সমস্যা চৰকাৰী চাকৰিত সমাধান কৰিব নোৱাৰে গতিকে আমি শিক্ষাৰ্থীসকলক কিছুমান কথা অৱগত কৰিব লাগিব প্ৰথমতে পাঠ্যক্ৰমৰ সকলো বিষয়বস্তু খৰচি মাৰি যিটো আমি বেছিক কনচেপ্ট বুলি কোৱা যায় সেইটো ক্লিয়াৰ হ'ব লাগিব যদি বেছিক কনচেপ্ট ক্লিয়াৰ হয় তেতিয়া যিকোনো ধৰণৰ পৰ্যালোচনা পৰীক্ষাত শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হ'ব পাৰিব আৰু পৰ্যালোচনা পৰীক্ষাতে উত্তীৰ্ণ হোৱা মানে এনেকুৱা নহয় যে তেওঁলোকে চৰকাৰী বা বেচৰকাৰী চাকৰি নিযুক্তি পাব আটাইতকৈ উত্তম মই সকলো অনুষ্ঠানতে কওঁ বা যেতিয়া কেৰিয়াৰ কাউন্সেলিং কৰ্মশালাবিলাক অংশগ্ৰহণ কওঁ যে আটাইতকৈ উত্তম হ'ল স্বনিৰ্ভৰশীল নিজে সংস্থাপিত হোৱাৰ লগতে আন দুজনকো সংস্থাপিত কৰিব পৰা যায় কিন্তু তাৰ কাৰণে কিন্তু তেওঁলোকে আগতীয়াকৈ ক'ৰবাত চৰকাৰী খণ্ডতে হওক বেচৰকাৰী খণ্ডত নিজৰ অভিজ্ঞতা অৰ্জন কৰিব লাগিব নহ'লে কোনো প্ৰথমতে কিবা এটা উদ্যোগ বা কিবা এটা বিজনেছ কৰোঁ বুলি ক'লে কৰিব নাই প্ৰথমতে শিকিব লাগিব কিন্তু তাৰ কাৰণে কিন্তু এতিয়া এটা সুবিধা হৈ উঠিছে এতিয়া নেশ্যনেল এডুকেশ্যন পলিচি বা নিউ এডুকেশ্যন পলিচিৰ যোগেদি ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব সকলো শিক্ষাৰ্থীয়ে আগতে ইঞ্জিনিয়াৰিং আৰু মেডিকেলত বা এগ্ৰিকালচাৰ ফিল্ডৰ ল'ৰা ছোৱালী ইণ্টাৰ্ণশ্বিপ কৰিছিলে এতিয়া ডিগ্ৰী জেনেৰেল পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলে ছেমিষ্টাৰৰ শেষত এবছৰীয়া বা এমহীয়া বা 45 দিনীয়া ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব তেতিয়া তেওঁলোকে সেই অনুষ্ঠান প্ৰতিষ্ঠানবিলাক কেনেকৈ চলে কেনেকৈ কামবিলাক কৰিব লাগে তাৰ এটা আভাস পাবলৈ সক্ষম হয় কিন্তু এইটো এতিয়া আকৌ সেই অনুপাতে এইখিনি শিক্ষাৰ্থীসকল অৱগত হৈছে নহয় শিক্ষাগুৰুসকলে তেওঁলোকক বুজাব পাৰিছে না কথা সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব যিহেতু পাঠ্যক্ৰমত পুথিগত কথাবিলাক জনা যায় কিন্তু এই ইণ্টাৰ্ণশ্বিপত যদি হাতে কামে প্ৰেক্টিকেলি কথাবিলাক শিকিব পাৰিব গতিকে সেইটো যদি গুৰুত্ব সহকাৰে লয় সেই ইণ্টাৰ্ণশ্বিপে হয়তো ভৱিষ্যতে কৰ্মসংস্থাপনৰ পৰা মুকলি কৰাত সহায় কৰিব পাৰে গতিকে এইটো এটা কথা আছে গতিকে এইখিনি কথাই যদি কৈ থাকো ইণ্টাৰ্ণশ্বিপত তেতিয়াহ'লে 1 ঘণ্টা সময় শেষ হৈ যাব পাৰে মানে আভাস এটা মই দিব বিচাৰিছো ইণ্টাৰ্ণশ্বিপৰ কথাটোত মই আপোনাক এটা কথা যোগ কৰিব বিচাৰিছো ইণ্টাৰ্ণশ্বিপৰ ধাৰণাটো যথেষ্ট ভাল হয়
কিন্তু এইটো আপুনি অনুভৱ কৰেনে যে ইণ্টাৰ্ণশ্বিপৰ ধাৰণাটোক যি ধৰণে এপ্লিকেবল কৰিব লাগিছিলে সেই ধৰণে এতিয়াও কিন্তু বহুত শিক্ষানুষ্ঠানে এপ্লিকেবল কৰিব পৰা নাই? ব্যক্তিগতভাৱে মই আপোনাক এটা অভিজ্ঞতাৰ কথা ক'ব খুজিছো যে এনেকুৱা বহুত শিক্ষানুষ্ঠান দেখিছো যিবিলাক শিক্ষানুষ্ঠানে তাৰ যিটো ৪৫ ঘণ্টা বা ৪৫ যিটো সময় দেখাব লাগে সেই সময়টো এদিন বা দুদিন গৈ পেলাই য'ত চাৰ্টিফিকেটখন ল'ব লাগে তাত কৈ দিয়ে যে আমাক ইমান সময়ৰ কাৰণে চাৰ্টিফিকেটটো দি দিলে হ'ল। দুয়োটাৰ মাজত মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং হৈ পেলাই চাৰ্টিফিকেটটোৰ আদান প্ৰদান হৈ যায়। এতিয়া মই কথা কৈছো যে সেইটোৱে আমি সেই গুৰুত্বটো আমি বুজাব লাগিব যে এতিয়া আচলতে শিক্ষানুষ্ঠানবিলাক এই অনুষ্ঠানত যেতিয়া চাব তেওঁলোকেও শিক্ষাৰ্থীৰ ভৱিষ্যতৰ কথা ভাবি পেলাই আমি এনেকে এখন চাৰ্টিফিকেটখন ল'ব লাগে কাৰণে ল'লে নহ'ব, যিটো আচলতে হাতে কামে আমি জানিলেহে বস্তুটো ভৱিষ্যতৰ কামত আহিব। গতিকে শিক্ষানুষ্ঠানৰ যিসকল ব্যক্তিয়ে মুৰব্বীসকলে বা শিক্ষাগুৰুসকলে এই অনুষ্ঠানটো চাই আছে তেওঁলোকে যদি এই কথাবিলাক অলপ গুৰুত্ব সহকাৰে লয়, যেতিয়া আমাৰে ককাই ভাই ভনী আমাৰে ল'ৰা ছোৱালী হয় তেওঁলোকৰ ভৱিষ্যতৰ কথা ভাবি পেলাই অসমখনো যাতে ভাৰতবৰ্ষৰ ভিতৰত বা পৃথিৱীৰ ভিতৰত জাকত জিলিকা ৰাজ্য হয় তাৰ কাৰণে এই কথাবিলাক আমি গুৰুত্ব সহকাৰে ল'ব লাগিব। এনেকুৱা নহয় যে আমি কিবা এটা কৰিব লাগে কাৰণে জাষ্ট হাতে কামে একো নকৰাকে আমি চাৰ্টিফিকেটখন দিছো, আমি পৰীক্ষাত নম্বৰ এটা দিছো, সেইটো নহয়। আমাৰ অসমৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা ভাবি পেলাই আমি এই কথাখিনি অলপ গুৰুত্ব সহকাৰে যদি সকলোৱে লয়, আমি কথাবিলাক পজিটিভ ৱেত আলোচনা কৰিলে ভাল হ'ব। বহুতে হয়তো বুজি পোৱা নাই, গতিকে এই কথাখিনি যাতে অলপ গুৰুত্ব সহকাৰে লয়। আৰু শিক্ষাগুৰুসকলক মই পিছত ফোন নম্বৰটো উল্লেখ কৰিম, তেওঁলোকো লাগিলে মোক বিদ্যালয়ে হওক বা মহাবিদ্যালয়ে হওক যদি অধ্যক্ষসকলেও যদি ভাবে যে মই তেতিয়া তেওঁলোকক মই দিহা পৰামৰ্শ দিম। কোনো বেয়া পাব নালাগে যে অধ্যক্ষ এজন কেৰিয়াৰ পৰামৰ্শদাতাই উপদেশ দিব, নাজানা কথাটো কোনোবাই হয়তো নাজানিব পাৰে কথাবিলাক, গতিকে জনা শুনা ব্যক্তিৰ পৰা সুধি ললে একো লাজৰ কথা নহয়। ছাৰ, আপুনি বিভিন্ন স্থানত ৱৰ্কশ্বপ কৰিব যায় আৰু তাত বিভিন্নজনে আপোনাৰ ওচৰত বিভিন্ন সমস্যা লৈ আহে। আপুনি বিনামূলীয়াকে সপ্তাহৰ শনিবাৰ আৰু ৰবিবাৰে এটা সেৱা আগবঢ়ায়। তাতো আপুনি বিভিন্ন মানুহৰ পৰা বিভিন্ন অভাৱ অভিযোগৰ কথা জানে। তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ পৰা লাভ কৰা অভিজ্ঞতা বা দীৰ্ঘ সময় আপোনাৰ আজি ১৫-১৬ বছৰৰ যি অভিজ্ঞতা এইটো ক্ষেত্ৰত, তাৰ পৰা মই এইটো কথা জানিব বিচাৰিম যে মানুহে কেৰিয়াৰ এটা বাছনি কৰাৰ ক্ষেত্ৰত সাধাৰণতে এনেকুৱা কি কি ভুল কৰে যিবিলাক ভুল নকৰিলে এটা সন্তোষজনক জীৱন তেওঁলোকে যাপন কৰিব পাৰিলেহেঁতেন? এতিয়া আচলতে মই প্ৰত্যেক শনিবাৰে কৰি লৈছো, দেওবাৰে নহয়, প্ৰত্যেক শনিবাৰে সন্ধিয়া ৬ বজাৰ পৰা ৯ বজাৰ ভিতৰত ফোন যোগেদি মই শিক্ষাৰ্থীয়ে হওক, অভিভাৱক হওক বা শিক্ষাগুৰুৱে হওক তেওঁলোকৰ লগত মই এনেকুৱা ধৰণৰ পঢ়া শুনাৰ বিষয়ৰ কথা মই আলোচনা কৰো। আৰু সেইটো সপ্তাহত ৩ ঘণ্টা সময়, সেইটো সম্পূৰ্ণ বিনামূলীয়া। তাৰ কাৰণে কোনো মোক গুগল পে' পে'টিএম কৰিব নালাগে। সেইটো মোৰ ফালৰ পৰা যে সামাজিক দায়বদ্ধতা হিচাপে মোৰ কেপাচিটি কেপেবিলিটি মই ৩ ঘণ্টা অসমৰ ৰাইজৰ কাৰণে ২০০৫ চনৰ পৰা দি আহিছো। এতিয়া এই অভিজ্ঞতাৰ ওপৰত মই ভিত্তি কৰি এটা কথা, প্ৰথম কিছুমান প্ৰশ্ন আহে যে কোনটো লাইন বুলি কয় পঢ়িলে মানে সোনকালে চাকৰি পোৱা যায়। 99% প্ৰশ্নৰ হ'ল যে কিবা এটা পঢ়িব বিচাৰিছে আৰু সেইটো পঢ়াৰ পিছত সোনকালে মানে কলা শাখাতে হওক, বাণিজ্য শাখাতে, বিজ্ঞান শাখাতে হওক, সেইটো 99% কুৱেশ্যনটো থাকে যে আমি এটা লাইন পঢ়াৰ কথা কওঁ যে সোনকালে পঢ়ি পেলাই আমি ইনকাম কৰিব পাৰো। তেতিয়া মই ক'ব বিচাৰো যে কোনো বস্তু ভুকুতে কলটো নপকে। গতিকে আমি কষ্ট কৰিব লাগিব, কষ্ট কৰিলে আমি ফলটো পাম। গতিকে সেই কথাটো আমি মন নিদিয়াৰ কাৰণে এনেকুৱা এটা সমস্যা মনত আহিছে মানে যে, আৰু সেইটো আহে কি পৰীক্ষা দিলে, পৰীক্ষা দিয়াৰ পিছত আহে ৰিজাল্ট দিয়া সময়ত। কিন্তু আচলতে এই প্ৰচেছটো এনেকুৱা নহয় যে আগৰ পৰা প্ৰস্তুতি চলাব লাগিব, আগৰ পৰা এইটো বিষয়ে অৱগত হ'ব। এনেকুৱা নহয় যে মই হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হলো, এতিয়া মই কি পঢ়িম। তাৰ কাৰণে তুমি আগৰ পৰা অষ্টম, নৱম, দশম শ্ৰেণীৰ পৰা আহিব লাগিব। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা পাছ কৰাৰ পিছত নহয়, হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকিলে ভাবিবলৈ মই যে হায়াৰ ছেকেণ্ডেৰী পঢ়িছো কলা শাখা বা বাণিজ্য শাখা, বিজ্ঞান শাখাত, এই পঢ়াৰ পিছত মই কি কি পাঠ্যক্ৰম পঢ়িব পাৰিম আকৌ স্নাতক পৰ্যায়ত, সেইটো আগতীয়াকে চাব লাগিব। এনেকুৱা নহয় যে মই ৰিজাল্ট দিয়াৰ পিছতে মই কেৰিয়াৰ পৰামৰ্শদাতাই ফোন কৰিলে কামত নাহিব, আগতেই প্ৰস্তুতি চলাব লাগিব। এতিয়া আমাৰ কি হয়, যেতিয়া সকলো কাম হৈ গ'ল শেষ মুহূৰ্তত আমি কেৰিয়াৰ পৰামৰ্শদাতাৰ ওচৰত বা জনা শুনা ব্যক্তিৰ ওচৰত আলোচনা কৰিব বিচাৰো। গতিকে এই অনুষ্ঠানটো মই আলোচনা কৰা কথা উদ্দেশ্য এটা যে তেওঁলোকে যে আগতে সজাগ যাতে হয়। যেতিয়া আগতে যদি সজাগ হৈ যায়, আৰু এতিয়া প্ৰতিযোগিতাৰ যুগ, গতিকে আমি বিকল্প পথ ৰাখিব লাগিব। ১ নম্বৰ, ২ নম্বৰ, ৩ নম্বৰকে, এনেকুৱা নহয় যে অকল এটাতে খামুচি মাৰি ধৰি থাকিলে। ১ নম্বৰটো যদি মই আগুৱাই যাব নোৱাৰো তেতিয়াহ'লে মই ২ নম্বৰটো আহিব লাগিব, ২ নম্বৰটো নোৱাৰিলে মই ৩ নম্বৰটো আহিব। এনেকুৱা নহয় যে মই ১ নম্বৰটো নহ'লো আৰু মই পৃথিৱীত নাথাকো, তেনেকুৱাতো নহয়। দিন হলে যেনেকে ৰাতি হব, কষ্টটো কৰিবই লাগিব সকলো ক্ষেত্ৰতে। গতিকে আমি সেইটো চাব লাগিব। গতিকে এই অভিজ্ঞতাৰ পৰা মই প্ৰথমতে এইটোৱে ক'ব বিচাৰো যে তেওঁলোকে শেষ মুহূৰ্তলৈ ৰৈ থাকে, তাৰপিছত উপায় নাপালেহে তেওঁলোকে দিহা পৰামৰ্শ বিচাৰি ফোন কৰে। কিন্তু আচলতে এইটো নহয়, ৰিজাল্ট দিয়াৰ পিছত নহয়,
শিক্ষাৰ বাবে প্ৰস্তুতি চলোৱা সময়ত নহয়, যেতিয়াই যি পৰ্যায়তে থাকে তেওঁলোকে সেই পৰ্যায়ৰ পৰাই এই কথাবিলাক আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। প্ৰথমতে শিক্ষাগুৰুৰ লগতে কৰক বা অভিভাৱকৰ লগতে কৰক, তাৰপিছত এনেকুৱা পৰামৰ্শদাতাৰ লগত আলোচনা কৰি পেলাই আৰু সিদ্ধান্ত তেওঁলোকে ঘৰৰ মাজত অভিভাৱক শিক্ষাগুৰুৰ মাজত ডিছকাশ্যন কৰি ল'ব লাগিব, পৰামৰ্শদাতাৰ ওপৰত ভিত্তি কৰি নহয়। যিহেতু পৰামৰ্শদাতাগৰাকীয়ে সকলো সময়তে শিক্ষাৰ্থীগৰাকীৰ লগত সময় নকটায়, অভিভাৱকে গম পাব, শিক্ষাগুৰুৱে গম পাব যে সেই ছাত্ৰগৰাকী সঁচাকে কোন কোন কামত আগ্ৰহ আছে। এতিয়া প্ৰত্যেক ব্যক্তিয়ে ব্যক্তিত্ব বা চাৰিত্ৰিক বৈশিষ্ট্য কিছুমান আছে। কোনোবা অন্তৰ্মুখী, ইন্ট্ৰভাৰ্ট, কোনোবা এক্সট্ৰভাৰ্ট, বহিমুখী, কোনোবা ছচিয়েল, সামাজিক, কোনোবা আৰ্টিষ্টিক, শৈল্পিক মন, কোনোবা ৰিয়েলিষ্টিক, বাস্তৱধৰ্মী, কোনোবা এণ্টাৰপ্ৰাইজিং, উদ্যমী, কোনোবা কনভেনচনেল, হ'ব যি আছে দেখা যাব। তাৰপিছত আকৌ প্ৰত্যেকৰেতো আৰু আজৰি সময়ত কৰি ভাল পোৱা কামো আছে। কোনোবাই খেলি ভাল পায়, কোনোবাই নাচি ভাল পায়, কোনোবাই কথা কৈ ভাল পায়, কোনোবাই আড্ডা দি ভাল পায়, গতিকে বেলেগ বেলেগ আছে। গতিকে সেইখিনিও আকৌ এই ভৱিষ্যতে জীৱন জীৱিকা পথত সহায় কৰিব পাৰে। আমি এনেকুৱা যে আগতে আছিলে কি খেলা ধূলা কৰি ক'ত ঘূৰি ফুৰিছ, পঢ়িব লাগে, কিন্তু এতিয়া খেলাও যদি ভালকে কৰে সেইটো যদি জীৱন জীৱিকা পথ আছে। কোনোবাই যদি কথাও যদি ভালকে কৰিব পাৰে, ক'ব পাৰে, তাৰ কাৰণে জীৱন জীৱিকা পথ আছে। কোনোবাই যদি ভালকে গান গাব পাৰে, সেইটো জীৱন জীৱিকা পথ। তাৰমানে চকু মেলি যি দেখিছে প্ৰত্যেকতে জীৱন জীৱিকা পথ আছে, কিন্তু সেইটো কাৰণে নিজৰ কি যোগ্যতা আছে, দক্ষতা আছে, সেইটো কেনেকে প্ৰয়োগ কৰিব সেইটো জনা শুনা ব্যক্তিৰ পৰা আলোচনা কৰি ল'ব লাগিব। বহুতে কয় যে পেচন ফল' কৰিলে দীঘলীয়া তৎক্ষণাৎ যদিও মানুহে সফলতা লাভ নকৰে, দীঘলীয়া সময়ত সফলতা লাভ কৰিব পাৰে। এই কথাটো এটা মিথ হয় নে সঁচাকে মানুহে যদি পেচন ফল' কৰে ছাকচেছফুল হ'ব, বা পেচনৰ লগত বজাৰৰ যিটো ধাৰণা সেইটোক আমি কেনেকে কৰিলেট কৰিব পাৰো? নহয়, এতিয়া কথাটো হ'ল আমি এতিয়া সময় সাপেক্ষে আপডেটেড সকলোৱে হৈ থাকিব লাগিব। যি পেচনত থাকক লাগিলে, এতিয়া এইজ অফ ইনফৰমেশ্যন টেকনলজি, এইজ অফ AI, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগ। গতিকে আমি আমাৰ পেচনৰ লগে লগে আমি যিখিনি দৰকাৰ আপডেটেড হৈ থাকিব লাগে সেইখিনি আমি আপডেটেড হৈ থাকিব লাগিব। আৰু পেচনটোৰ লগত জড়িত থকা আমি কি কি পাঠ্যক্ৰম আছে সেইটো আমি আগতে অৱগত হ'ব লাগিব। সি কলা শাখাতো হ'ব পাৰে, বাণিজ্য শাখাতো হ'ব পাৰে, বিজ্ঞান শাখাতো হ'ব পাৰে। প্ৰতিটো শাখাতেই পেচনৰ লগত লিংক থকা কিছুমান পাঠ্যক্ৰম আছে। আৰু সেই পাঠ্যক্ৰম অকল যে শিক্ষাগত আনুষ্ঠানিক শিক্ষাই নহয়, অনানুষ্ঠানিকভাৱেও কিছুমান আহৰণ কৰিব পাৰি। এতিয়া সাংবাদিক হ'বৰ কাৰণে যে অকল যে ডিগ্ৰীটো হ'লে সাংবাদিক হ'ব পাৰিব এনেকুৱা নহয়। তেওঁ নিজৰ সেইটো ইনবৰ্ন কিছুমান কেপাচিটি কেপাবিলিটি থাকিব লাগিব। সেইটোতো নতুন ধাৰণা। গতিকে সেই বস্তুবিলাক মানে সমন্বয় ঘটাই পেলাই কৰিলে নিশ্চয়, কিন্তু তাৰ কাৰণে আকৌ দিহা পৰামৰ্শটো গ্ৰহণ কৰিব লাগিব। অকল নিজে ভাবিলে মোৰ পেচন আছে, মই গান গাব জানো বুলি ক'লে নহ'ব। নেটৱৰ্কটো বনাব লাগিব, গানটো গালেতো নহ'ব। এতিয়া ছচিয়েল মিডিয়া যদি সঠিক দিশত যদি সঠিক ৰূপত প্ৰয়োগ কৰে, তেতিয়াহ'লে তাৰ জীৱন জীৱিকা পথত সহায় কৰিব পাৰে। বস্তুটো কৰি আছে, কিন্তু খালি এনেই দেখাক দেখি পেলাই এইটো যে কিবা কিবি কৰি পেলাই কৰিলে নহ'ব। মানে যিটো ভাইৰেল কৰিবৰ কাৰণে এইটো কৰিছে সেইটো কৰিছে নহয়, কিন্তু চাব লাগিব সঁচাকে সেইটো যোগেদি সমাজৰ কাৰণে, ৰাজ্যখনৰ কাৰণে, দেশখনৰ কাৰণে কামতো অহা হ'ব লাগিব। আৰু এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিছো, ছচিয়েল মিডিয়াত কিবা এটা দিয়াৰ আগতে সকলো বিশেষকৈ শিক্ষাৰ্থীসকলক উদ্দেশ্য কৰিব বিচাৰিছো যে 100 বাৰ ভাবি চাই সেই বস্তুটোৱে, সেই তথ্যটোৱে সঁচাকে সমাজৰ কাৰণে কামত আহিব নে নাই। যিটো এবাৰ দিয়াৰ পিছত সেইটো আচলতে কেতিয়াও নিজৰ প্ৰফাইলৰ পৰা বা নিজৰ পেজৰ পৰা সেইটো ডিলিট হৈ যাব পাৰে, কিন্তু আচল চ'ৰ্চত কেতিয়াও ডিলিট হৈ নাযায়। সেইটো ফুটপ্ৰিণ্ট, সেইটোৱে ভৱিষ্যতে জীৱন জীৱিকা পথত বাধাও সৃষ্টি কৰিব পাৰে। গতিকে 100 বাৰ ভাবি পেলাই লাইক কমেণ্টে কৰক, লাইকে কৰক, কিবা এটা আপলোডে কৰক, ভাবি চিন্তি যাতে কৰে, নহ'লে সেইটোৱে হয়তো ভৱিষ্যতে বহুত সমস্যাৰ সৃষ্টি কৰিব পাৰে। এতিয়া কোনোবাই ফূৰ্তিতে কিবা এটা ক'ব পাৰে, কমেণ্ট কৰিব পাৰে, কিন্তু সেইটোৱে যাতে ভৱিষ্যতে তেওঁ ভাল কথাবিলাক দিয়ক, তেওঁ কি কেপাচিটি আছে, দক্ষতা আছে, সেইখিনি হয়তো তেওঁলোকক জীৱন জীৱিকা পথত সহায়ো কৰিব পাৰে। কোনোবাই ভাল এংকৰিং কৰে, সেইটো যোগেদি হয়তো কোনোবাই এংকৰ কৰিবৰ কাৰণে মাতিবও পাৰে। কোনোবাই যদি ভাল লিখা মেলা কৰে, তেওঁক হয়তো কোনোবাই অনুবাদ যদি ভালদৰে কৰে, অনুবাদ কৰিব দিব পাৰে। তাৰমানে নিজৰ ভাল গুণবিলাক যদি ছচিয়েল মিডিয়াত দেখায়, তেওঁৰ প্ৰফাইলটো বা বায়'ডাটাখন ছচিয়েল মিডিয়াতে থাকিব পাৰে। ছচিয়েল মিডিয়াৰ বায়'ডাটা আজিকালি ইণ্টাৰভিউত লোৱা আগতে ছচিয়েল মিডিয়া প্ৰফাইলবিলাক চেক কৰে, সঁচাকে এই প্ৰাৰ্থীগৰাকীক নিৰ্বাচন কৰিলে আমাৰ অনুষ্ঠানটো কামত আহিব নে নাই। ই চৰকাৰী খণ্ডতে হওক, বেচৰকাৰী খণ্ডতে হওক, সকলো অনুষ্ঠানে ছচিয়েল মিডিয়া প্ৰফাইলবিলাক চেক কৰে। গতিকে সেইকাৰণে সাৱধানতা অৱলম্বন কৰিলে ভাল হয়।
বা দেখাক দেখি পেলাই কামটো কৰিলে পিছত বিপদত পৰিব পাৰে। যাৰ এতিয়া মেট্ৰিক পৰীক্ষা শেষ হ'ল আৰু মেট্ৰিক পৰীক্ষাৰ পিছত সাধাৰণতে ছাত্ৰ ছাত্ৰীয়ে এটা ডাইলেমাত ভোগে যে তেওঁলোকে আৰ্টছ ল'ব নে কমাৰ্চ ল'ব নে ভকেশ্যনেলত যাব নে ছায়েন্স ল'ব। তেনেকুৱা ক্ষেত্ৰত ছাৰ কোনটো ছাত্ৰ ছাত্ৰীয়ে লোৱা ভাল হ'ব এই বিষয়টো তেওঁলোকে কি ধৰণে বাছনি কৰিব পাৰে? এতিয়া কথাটো হ'ল যে মই প্ৰথমতে কৈছিলো যে উল্লেখ কৰিছিলো হাইস্কুল শিক্ষান্ত পৰীক্ষাত যদি কোনোবাই ভাল নম্বৰ উত্তীৰ্ণ হৈছে তেতিয়া শিক্ষাৰ্থীয়ে নিজে ভাবে যে মই ভাল নম্বৰ উত্তীৰ্ণ হৈছো, মই বিজ্ঞান শাখাত পঢ়ো, বা অভিভাৱকেও কয় নহ'লে শিক্ষাগুৰুসকলে কয়। কিন্তু আচলতে ভাল নম্বৰ পোৱাৰ কাৰণে যে বিজ্ঞান শাখাত পঢ়িব, কম নম্বৰ পোৱাৰ কাৰণে যে কলা বা বাণিজ্য শাখাত পঢ়িব সেইটো কাৰণে নহয়। প্ৰথমতে শিক্ষাৰ্থীগৰাকীয়ে চাব লাগিব তেওঁলোকে অষ্টম নৱম দশম শ্ৰেণীত কোনবিলাক বিষয় খৰচীমাই বুজি পাইছিলে, পৰীক্ষাত যেনেকুৱা ধৰণৰ প্ৰশ্ন আহিলেও তেওঁলোকে উত্তৰ কৰিব পাৰিছিলে। তেওঁ সেই কথাটো শিক্ষাৰ্থীগৰাকীয়ে নিজে বা অভিভাৱক তথা শিক্ষাগুৰুসকলে গম পাব যে এই শিক্ষাৰ্থীগৰাকীয়ে বিজ্ঞান বিষয়, গণিত বা ইংৰাজী অসমীয়া ভালদৰে আয়ত্তৰ ভিতৰত আছিলে। সেইটো 1 নম্বৰ কথা। তাৰপিছত চাব লাগিব যে তেওঁলোকৰ কেনেধৰণৰ ব্যক্তিত্ব বা চাৰিত্ৰিক বৈশিষ্ট্য, কেনেধৰণৰ কাম কৰি ভাল পায়, তেওঁলোকৰ আৰ্টিষ্টিক নে ইনভেষ্টিগেটিভ নে ছচিয়েল নে, যিটো পাঠ্যক্ৰমৰ লগত লিংক আপ আছে। তাৰোপৰি তেওঁলোকৰ হবি বা অভিৰুচি, তেওঁলোকে আজৰি সময়ত কেনেকুৱা ধৰণৰ কাম কৰি ভাল পায়। এতিয়া তেওঁলোকৰ পাঠ্যক্ৰমৰ যিবিলাক বিষয়ে তেওঁলোকে আগ্ৰহ আছে, বুজিবলৈ চেষ্টা কৰে, পঢ়ি ভাল পায়, সেইটো হ'ব 1 নম্বৰ। তাৰপিছত আহে তেওঁলোকৰ কেনেধৰণৰ ব্যক্তিত্ব বা চাৰিত্ৰিক বৈশিষ্ট্যৰ অধিকাৰী, তাৰপিছত তেওঁ কেনেধৰণৰ হবি বা অভিৰুচি আছে। এই 3টা সমন্বয় ঘটাই যদি বিজ্ঞান শাখা বিষয়বিলাক বা কলা শাখা বিষয়বিলাক বা বাণিজ্য শাখা বিষয়বিলাক যদি নিৰ্বাচন কৰে তেতিয়াহ'লে ভৱিষ্যতে তেওঁলোকে সেই পাঠ্যক্ৰম সমাপ্ত কৰিবলৈ বিভিন্ন কৰ্মক্ষেত্ৰত আগুৱাই যোৱাত সহজ হ'ব। আৰু এতিয়া নতুন শিক্ষানীতিৰ মতে আচলতে কলা শাখা আৰু বাণিজ্য শাখা লাহে লাহে ধাৰণাটো সলনি হ'ব। কোনোবাই কলা শাখা বিষয় ললেও যদি ভাল পায় তেওঁলোকে বিজ্ঞান শাখা বিষয় ল'ব পাৰিব, কোনোবাই বাণিজ্য শাখা বিষয় ল'ব পাৰিব, যদিহে সেই শিক্ষানুষ্ঠানত সেই সুবিধাটো আছে। এনেকুৱা নহয় যে মানে ল'ম বুলি ক'লে কিন্তু শিক্ষানুষ্ঠানত সুবিধা থাকিব লাগিব। কোনোবাই একাদশ শ্ৰেণী পঢ়িব বিচাৰিছে, কোনোবাই ভাবিছে যে মই কলা শাখা বিষয় ল'ম কিন্তু মোৰ গণিত বিষয়টো প্ৰিয়, মই গণিত বিষয়টো ল'ব বিচাৰিছো, যদি সেই শিক্ষানুষ্ঠানখনত আছে তেতিয়াহ'লে গণিত বিষয়টো ল'ব পাৰিব। বা মই বোলে নাই বোলে মই একাউণ্টেঞ্চি ছাবজেক্টটো ল'ব বিচাৰিছো, তেতিয়াহ'লে তেওঁ সেই বাণিজ্য শাখা বিষয় এটাও ল'ব পাৰিব। এতিয়া সেইদৰে তেওঁ সেই হবিটো যে কৈছো মই, সেই হবিটো কোনটো পাঠ্যক্ৰম গ্ৰহণ কৰিলে তেওঁ হবিটো চলাই নিব পাৰিব। যে কেনেবা পাঠ্যক্ৰম আছে ফিজিকেল এডুকেশ্যন, স্পৰ্টছৰ লগত যদি ফিজিকেল এডুকেশ্যন ছাবজেক্টটো ল'ব পাৰিব, যোগাও ল'ব পাৰিব, NCC NSS সুবিধাও আছে। গতিকে সেইটো চাব লাগিব যে মই কোনটো বিষয় ভাল পাওঁ, মোৰ হবিটো কি, মোৰ কেনেধৰণৰ ব্যক্তিত্ব, মই কোনটো বিষয় ল'লে মই এই নিজৰ মোৰ হবিটো চলাই নিব পাৰিম, তেতিয়াহ'লে তেওঁ সমস্যাৰ সৃষ্টি নহ'ব। গতিকে এতিয়া বিজ্ঞান শাখা বিষয় ল'বনে, কলা শাখা বিষয় ল'বনে, বাণিজ্য শাখা বিষয় ল'ব, তেওঁলোকে নিজৰ ভাল লগা বিষয়টো, যিটো বিষয় খৰচীমাই বুজি পাইছে, তেওঁ কেনেধৰণৰ ভৱিষ্যতে কেনেধৰণৰ কাম কৰিম বুলি ভাবিছে, কোন ক্ষেত্ৰত থাকিব বিচাৰিছে, সেইটো এটা সম্যক ধাৰণা আগতে লৈ ল'ব লাগিব। বিজ্ঞান শাখা বিষয়বিলাক কি কি আছে, সেই বিষয়বিলাক অধ্যয়ন কৰাৰ পিছত কোন কোন পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব, সেই পাঠ্যক্ৰম সমাপ্ত কৰাৰ পিছত কোন কোন ক্ষেত্ৰত কৰ্মক্ষেত্ৰ আছে, সেইটো তেওঁলোকে সম্যক ধাৰণা লাভ কৰি ল'ব লাগিব। সেইদৰে কলা শাখাতে হওক, বাণিজ্য শাখাতে হওক বা বৃত্তিমুখী পাঠ্যক্ৰম সেইটো লয়। আৰু কাৰোবাৰ হয়তো ঘৰখনত সোনকালে উপাৰ্জন কৰিব লাগে, এনেকুৱা হ'ব পাৰে, ককাই ভাই কেইবাজনো আছে সোনকালে উপাৰ্জন কৰিব লাগে, কি পাঠ্যক্ৰম গ্ৰহণ কৰিলে সোনকালে উপাৰ্জন কৰিব পাৰি। অসমৰ প্ৰায় প্ৰত্যেকখন ডিষ্ট্ৰিক্টত একোখনকৈ উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে, ITI পাঠ্যক্ৰমবোৰ কিছুমান এবছৰীয়া কিছুমান 2 বছৰীয়া। সেই পাঠ্যক্ৰমবোৰ সমাপ্ত কৰি তেওঁলোকে আকৌ ইচ্ছা কৰিলে পিছত একাদশ দ্বাদশ শ্ৰেণীত উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰিব পাৰিব। এতিয়া ITI ইলেক্ট্ৰিচিয়ান, ৱেল্ডাৰ, ফিটাৰ, বেচিক কছমেটলজি, অটো বডি ৰিপেয়াৰ, এনেকুৱা বিভিন্ন ধৰণৰ ট্ৰেড আছে। গতিকে সেইবিলাক বৃত্তিমুখী পাঠ্যক্ৰম। আৰু এটা আছে বোলে অলপ মই কেইবছৰমান বেছিকৈও পঢ়িব পাৰোঁ, তেতিয়াহ'লে পলিটেকনিক। অসমৰ আজিকালি প্ৰত্যেকখন ডিষ্ট্ৰিক্টত এখন পলিটেকনিক আছে, পলিটেকনিকৰ 3 বছৰীয়া ডিপ্ল'মা পাঠ্যক্ৰম। তাৰ কাৰণে দশম শ্ৰেণী গণিত আৰু বিজ্ঞান বিষয়ৰ নম্বৰ ওপৰত ভিত্তি কৰি পেলাই নামভৰ্তি কৰিব পাৰে। গতিকে তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে সোনকালে উপাৰ্জন কৰিব বিচাৰিছে নে ঘৰখনত যদি কোনো আৰ্থিকভাৱে সমস্যা হয় তেতিয়াহ'লে তেওঁলোকে কলা শাখাই হওক, বাণিজ্য শাখাই হওক, বিজ্ঞান শাখাই নামভৰ্তি কৰিব পাৰিব। তাৰ আগতে তেওঁ সেই মই যিকেইটা কথা ক'লো সেইকেইটা মানি চলিব লাগিব, তেতিয়া কোনো সমস্যাৰ সৃষ্টি নহ'ব। আৰু তাৰ লগতে বিকল্প পথ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ সেইটো ৰাখি ল'ব লাগিব, যে মই এইটো নহ'লে মই এইটোত পঢ়িম, এইটো নহ'লে মই এইটোত পঢ়িম।
স্যাৰ এইখিনি সময়ত ছাত্ৰ ছাত্ৰীসকলে নিজে সিদ্ধান্ত লোৱাতকৈ তেওঁলোকৰ ওপৰত অভিভাৱকৰ যিটো প্ৰেছাৰ সেইটো বেছিকে থাকে তেনেকুৱা ক্ষেত্ৰত অভিভাৱকসকলৰ ৰোলটো কেনেকুৱা হোৱা উচিত এইখিনি সময়ত নহয় এতিয়া বহু ক্ষেত্ৰত অভিযোগ উঠা দেখা যায় যে অভিভাৱকসকলে তেওঁলোকৰ নিজৰ আধৰুৱা সপোনবিলাক নিজৰ সন্তানৰ যোগেদি প্ৰয়োগ কৰিবলৈ চেষ্টা কৰে এইটো এটা সম্পূৰ্ণ বেয়া কথা এতিয়া এনেকুৱা ধৰণৰ অনুষ্ঠানত তেওঁলোকে চাই বা কেৰিয়াৰ কৰ্মশালাত অংশগ্ৰহণ কৰি শিক্ষাগুৰু অভিভাৱক শিক্ষাৰ্থী আৰু পৰামৰ্শদাতাৰ লগত আলোচনা কৰি পেলাই সিদ্ধান্ত গ্ৰহণ কৰিব লাগে অভিভাৱকসকলে নিজৰ ইচ্ছামতে শিক্ষাৰ্থীসকলক এইটোৱে পঢ়িব লাগিব বুলি জোৰ কৰিব নালাগে যিহেতু শিক্ষাৰ্থীসকলে ভৱিষ্যতৰ জীৱন জীৱিকা পথৰ কথা জড়িত হৈ আছে গতিকে এনেকুৱা বহু সমস্যাৰ সৃষ্টি হয় আৰু শিক্ষাৰ্থীসকলকো তেওঁলোকৰ নিজৰ মতে সিদ্ধান্ত গ্ৰহণ কৰিব দিব নালাগে শিক্ষাৰ্থী অভিভাৱক শিক্ষাগুৰুৰে আলোচনা কৰি পেলাই সিদ্ধান্ত গ্ৰহণ কৰিব লাগে যে সঁচাকে এইটো ক্ষেত্ৰত পঢ়া শুনা কৰিলে ভৱিষ্যতে আগুৱাই যাবৰ কাৰণে শিক্ষাৰ্থীৰ সক্ষম হ'বনে নহয় যদি একপক্ষভাৱে কোনো ফাইনেল সিদ্ধান্ত গ্ৰহণ কৰাটো উচিত নহয় আলোচনাৰ মাধ্যমেৰে আলোচনাকে দৰকাৰ হ'লে কেৰিয়াৰ পৰামৰ্শদাতাৰ সহায় লোৱাটো উচিত যিহেতু বছৰ পিছত বছৰ জীৱন জীৱিকাৰ পথৰ কাৰণে একেটা কামকে কৰি থাকিব লাগিব যদি ভাল নলগা কাম এটাত যদি শিক্ষাৰ্থীগৰাকীয়ে যদি নিয়োজিত হয় তেতিয়াহ'লে আউটপুট যিটো সেইটো ভাল নহয় গতিকে এইটো শিক্ষাৰ্থীয়ে নিজাকে বা অভিভাৱকে নিজাকে বা শিক্ষকে নিজাকেও সিদ্ধান্ত গ্ৰহণ কৰাটো উচিত নহয় তেওঁলোকে তিনিটা পক্ষৰ পৰা আলোচনা কৰি শেষত পৰামৰ্শদাতাৰ অন্তত এটা ফিডবেকটো লৈ ল'লে ভাল স্যাৰ যিকোনো এটা ষ্ট্ৰীম বাছনি কৰাৰ ক্ষেত্ৰত প্ৰথমতে কেৰিয়াৰ অপৰচুনিটিক বেছি গুৰুত্ব দিয়াটো দৰকাৰ নে নিজৰ পেচনটোক বেছিকে ফ'ল' কৰাটো দৰকাৰ কেৰিয়াৰ অপৰচুনিটি নহয় নিজৰ যিটো ভাল লাগে যিটো বিষয়ত ৰাপ আছে যি কাম কৰিব বিচাৰিছে ভৱিষ্যতে কি ক্ষেত্ৰত যাব বিচাৰিছে সেইটোৰ ওপৰত গুৰুত্ব দিব লাগে তাৰ ওপৰত নিজৰ মতে নিজে সেইটো লগাই ল'ব পাৰিব লাইনটো যাৰ যেনেকে আছে সেইটো সুবিধাটো আছে মোক যদি চেম্পুল যদি কুৱেশ্যন হয় তেতিয়া মই সেইটো লিংক আপ কৰি দেখাই দিম হয় তাৰ মাজত মই স্যাৰ আপোনাক এটা কথা সুধিব খুজিছো সেইটো হৈছে যে আপুনি অলপ আগতে ক'লে যে ITI প্ৰতিষ্ঠানবিলাকৰ কথা বা পলিটেকনিক ইনষ্টিটিউট বিলাকৰ কথা এই যিবিলাক শিক্ষানুষ্ঠান আছে এইবিলাক শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰাৰ পিছতে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে নিজৰ কৰ্মসংস্থাপনৰ বাটটো মুকলি কৰি ল'ব পাৰে কিন্তু তাত যিখিনি কৰ্মসংস্থাপনৰ বাট মুকলি হয় সেইখিনি কৰ্মসংস্থাপনৰ সেইখিনি কৰ্মক সচৰাচৰ মানুহে বৰ বিশেষ গুৰুত্ব সহকাৰে নলয় আৰু যিহেতু তেওঁলোকে কম বয়সতেই উপাৰ্জনৰ কাৰণে এটা যোৱা বুলি ধাৰণা আমাৰ সমাজত ওলাই যায় তেতিয়া তেওঁলোকে বহু সময়ত হীনমন্যতাত ভুগিব লগা হয় গতিকে এই অৱস্থাটোৰ পৰা তেওঁলোকে নিজক কি ধৰণে মুক্ত কৰিব পাৰে আৰু সমাজখনৰ এই ক্ষেত্ৰত দৃষ্টিভংগীটো কেনেকুৱা হোৱা উচিত মই ক'ব বিচাৰো কামৰ কোনো সৰুব নাই কাম কৰিব লাজ কৰিব নাই সেইটো আমি মানসিকতা আমি আনিব লাগিব এতিয়া আমি যদি এখন ৱেল্ডিঙৰ দোকানত যাওঁ ঘৰৰ কাৰণে কিবা এখন গেট বনাবলৈ যদি কওঁ তেতিয়া ক'ব যে এমাহৰ আগত মই কামটো দিব নোৱাৰিম সেই ৱেল্ডিঙৰ দোকানত হয়তো 10জনে কামত নিয়োজিত হৈ আছে আৰু কোনোবাই হয়তো ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী PhD কৰি ঘৰত বহি আছে তেওঁ হয়তো 10জনক সংস্থাপিত কৰিছে ৱেল্ডিং পাঠ্যক্ৰম সমাপ্ত কৰাৰ পিছত গতিকে আমাৰ সেই মানসিকতা আমি সলনি কৰিব লাগিব আৰু তেওঁলোকে এনেকুৱা নহয় যে উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পিছত তেওঁলোকে পঢ়িব নোৱাৰিব তেওঁলোকে ৰেগুলাৰ পাঠ্যক্ৰমত পঢ়িব পাৰে একাদশ শ্ৰেণীত আনকি অপেন স্কুল আছে অপেন ইউনিভাৰ্চিটি আছে তাতো পাঠ্যক্ৰম পঢ়িব পাৰে কোনোবাই যদি হিমন্ত ভোগে যদি মই পঢ়া শুনা বেছি নকৰিলো তেওঁলোকৰ পঢ়া সুবিধা আছে এতিয়া মই কৈছো কাৰোবাৰ ঘৰখনৰ আৰ্থিকভাৱে সমস্যা আছে সোনকালে উপাৰ্জন কৰি সেইটো ক্ষেত্ৰত মই কৈছো মই কোৱা নাই যে সকলোৱে পঢ়িব লাগিব হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতে যে তেওঁলোকে ITI বিভিন্ন ট্ৰেডতো শিক্ষা গ্ৰহণ কৰিব লাগিব এতিয়া পূজাৰ টাইমত ঈদৰ টাইমত বিহু টাইমত যদি আমি এখন দৰ্জী দোকানত যাওঁ এসপ্তাহ আগত বা দুসপ্তাহ আগত ব্লাউজটো বা মেখেলা চাদৰ হওক আমাক চিলাই দিব নোৱাৰে ইমান ভিৰ লাগি থাকে হয়তো অলপ ডিজাইন কৰি দিলে ব্লাউজটো হয়তো 600 টকা 700 টকা হয়তো দৰ্জীজনে পাইছে গতিকে আমি চাব লাগিব কোন কোন ক্ষেত্ৰত আমি কাম কৰিলে উপাৰ্জনৰ পথটো মুকলি আছে বিউটিচিয়ান বেছিক কসমেটলজি কোৰ্চ উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে বিউটিচিয়ানত আমি যদি কিমান হ'ব ধৰিছে সকলোৱে সৌন্দৰ্য চৰ্চা কৰিব বিচাৰে গতিকে কথাটো সেইটো এনেকুৱা নহয় যে দিল্লীত গৈ পঢ়িব লাগিব মুম্বাইত গৈ পঢ়িব লাগিব উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানতে আছে এইবিলাক কথাটো সেইটো মানে আমি এতিয়া মানে বাহিৰলৈ যাব বিচাৰো কিন্তু আমাৰ যে ওচৰ পাজৰে আছে যে ইয়াতে আছে যে বস্তুবিলাক আমি নাচাওঁ আচলতে বা সেই বিষয়ে আমি অৱগত নহয় গতিকে সেইটো কাৰণে আমি বস্তুবিলাক সেইকাৰণে আমি এনেকুৱা ধৰণৰ অনুষ্ঠান আমি যিমান পাৰো
অংশগ্ৰহণ কৰিব লাগিব আৰু এই অনুষ্ঠানবিলাক আমি সকলোৱে মন দি শুনিব লাগিব মানে তেতিয়া বহুতে উপকৃত হ'ব। ছাৰ এতিয়া উচ্চতৰ মাধ্যমিক পৰীক্ষা শেষ হৈছে আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা শেষ হোৱাৰ পিছত বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ট্ৰেডিশ্যনেল পথটোৱে ফ'ল' কৰে আৰু ট্ৰেডিশ্যনেল পথটো ফ'ল' কৰিব গৈ গৈ পেলাই এটা সময়ত এটা ডাঙৰ ভিৰৰ সৃষ্টি হৈ যায়। এই যিটো ট্ৰেডিশ্যনেল পথ ফ'ল' কৰাৰ যিটো ধাৰণা বা প্ৰৱণতা, এইটোৰ কাৰণটো আপুনি লেক অফ এৱেৰনেছ বুলি ভাবে নে ইয়াৰ আঁৰত কিবা বেলেগ কাৰণো আছে? মই প্ৰথমতে ক'ব বিচাৰো যে সজাগতা নোহোৱাটোৱে মূল উদ্দেশ্য। যিহেতু আমাৰ প্ৰথম বিজ্ঞান শাখা বুলি ক'লে MBBS আৰু BTech কোৰ্চ দুটাই বুজা যায় বা আৰু সেইটো বিষয়ে যিমান প্ৰচাৰ হয় আন পাঠ্যক্ৰমৰ বিষয়ে ইমান প্ৰচাৰ নহয়। কিন্তু এনেকুৱা নহয়, মই কৈছো যে হয় কিছুমান ক্ষেত্ৰত MBBS বা BTech পঢ়াৰ পিছত যিকোনো ধৰণৰ চাকৰিৰ কাৰণে আবেদন কৰিব পাৰে, কিন্তু আচলতে তেতিয়া মানৱ সম্পদ সঠিক ৰূপত সঠিক ব্যৱহাৰ নহয়। পাৰিব যিকোনো চাকৰিৰ কাৰণে আবেদন কৰিব, কিন্তু সঠিক ৰূপত সঠিক ব্যৱহাৰ নহয়। গতিকে আগতীয়াকৈ যদি এই বিষয়ে যদি সজাগতা যদি আনিব পৰা যায় তেতিয়াহ'লে আমাৰ মানৱ সম্পদ সঠিক ৰূপত ব্যৱহাৰ হ'ব। গতিকে মই সেইকাৰণে ভাবো যে এনেকুৱা ধৰণৰ অনুষ্ঠান যিমান পাৰে আমি বিয়পাব লাগে, এনেকুৱা ধৰণৰ অনুষ্ঠান ভাইৰেল কৰিব লাগে যাতে অন্তত 10 জনে উপকৃত হয়। যদি আমি সঠিক সময়ত যদি সঠিক ৰূপত যদি বাটটো যদি দেখাই দিব তেতিয়াহ'লে সকলোৱে বহু সমস্যাৰ পৰা হাত সাৰিব পাৰিব, বহু পৰিয়াল বিভিন্ন চিন্তাৰ পৰা হাত সাৰিব পাৰিব। কিন্তু আমি দেখাক দেখি পেলাই কাষৰ ঘৰৰ কোনোবাই পঢ়িছে সেইটোৱে পঢ়িলো, কোনোবাই ক'লে সেইটোৱে পঢ়িলো, কিন্তু সেইটো নহয়। মই কৈছো যে নহয়, প্ৰথমতে হাতৰ 5টা আঙুলি সমান নহয়, প্ৰত্যেকটো আঙুলি গুৰুত্ব আছে। আমাৰ সমাজৰ সকলো শ্ৰেণীৰ ব্যক্তিয়ে আৱশ্যক আছে। আমি চাব লাগিব যে কোন কোন ক্ষেত্ৰত অসমৰ যুৱক যুৱতী সেই পাঠ্যক্ৰম গ্ৰহণ কৰা নাই, আমি সেইবিলাক যিমান পাৰো আমি প্ৰচাৰ কৰিব লাগিব। যে মই প্ৰথমতে কৈছো যে আমি চকু মেলি যি দেখো তাতেই কৰ্মস্থানৰ বাট মুকলি কৰিব পৰা যায়। মই প্ৰথমতে কৈছিলো কথাও যদি ভালকে ক'ব পাৰে সেইটো উপাৰ্জনৰ পথ হ'ব পাৰে, কোনোবাই ভালদৰে লিখা মেলা কৰিব পাৰে সেইটোও হ'ব পাৰে, কোনোবাই ভালদৰে খেলিব পাৰে সেইটোও হ'ব পাৰে, কোনোবাই যদি ভালকে গান গাব পাৰে সেইটোও হ'ব পাৰে, কোনোবাই ভালকে নাচিব পাৰে সেইটোও হ'ব পাৰে, কোনোবাই যদি ছবি আঁকিব পাৰে সেইটোও হ'ব পাৰে। তাৰমানে যি কোৱা যায় তাতেই কৰ্মস্থানৰ বাট মুকলি, কিন্তু খালি সেইটোত ভালদৰে মন কাণ দিব লাগিব, সেইটো কষ্ট কৰিব লাগিব। ভুকুতে কলটো নপকে, room was not built in a day, and the word impossible says I am possible. অসম্ভৱ বুলিও একো কথা নাই, কিন্তু মই সেইটোৱে কৈছো। ছাৰ HS পৰীক্ষাৰ ছেকেণ্ড ইয়াৰৰ আগত বা ছেকেণ্ড ইয়াৰ ফাইনেল দিয়াৰ পিছত বহুতেই গেপ লয়। ছায়েন্সৰ ছাত্ৰ ছাত্ৰীখিনিৰ ক্ষেত্ৰত এইটো প্ৰৱণতা বেছিকৈ দেখা যায়। এইটো ছাৰ তাৰমানে তেওঁলোকৰ সঠিক ডিচিশ্যন হয়? এইটো মই সঠিক ডিচিশ্যন বুলি ক'ব নিবিচাৰো। আচলতে 1 বছৰ ৰৈ দিয়াৰ লগে লগে আমাৰ বহু সমস্যাৰ সৃষ্টি হ'ব পাৰে। এতিয়া কি উদ্দেশ্যে ৰৈছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। শিক্ষাৰ্থীৰ অনুযায়ী বেলেগ বেলেগ ধৰণৰ কথা, কি উদ্দেশ্যে লৈছে, কি ভাবি পেলাই লৈছে। বেছি সংখ্যকে এইটো কাৰণতে ৰয় যে তেওঁলোকে কিবা এটা কম্পিটিটিভ এক্সামৰ বা এন্ট্ৰেন্স এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰে। কিন্তু যে 1 বছৰ ৰৈ দিলে যে কম্পিটিটিভ এক্সামটো যে কমপ্লিট কৰিব পাৰিব বা পৰীক্ষা সেইটোতো কোনো ধৰা বন্ধা নিয়ম নাই। গতিকে এইটো ক্ষেত্ৰত মানে নিৰ্ভৰ কৰিব শিক্ষাৰ্থী অনুযায়ী কথাবিলাক বেলেগ বেলেগ ধৰণৰ হ'ব। কোনে কি উদ্দেশ্য লৈ পেলাই 1 বছৰ গেপ দিছে বা 2 বছৰ গেপ দিছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। এতিয়া মই বিচাৰো যে ভাবো যে ৰৈ দিয়া সলনি কণ্টিনিউ কৰাটো ভাল। যি পাঠ্যক্ৰমত শিক্ষা গ্ৰহণ, মই কৈছো যে কোনো পাঠ্যক্ৰমে বেয়া নহয় যদি নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিব পাৰে। যি বিষয়ে পঢ়ক, যি শাখাতে পঢ়ক, এবছৰ ৰৈ পেলাই যদি কিবা এটা পাঠ্যক্ৰমত পাইছে কিন্তু সেই পাঠ্যক্ৰম যদি নিজৰ যদি মনপুত নহয় তেতিয়াহ'লেতো সমস্যাৰ সৃষ্টি হ'ব। কম্পিটিটিভ এক্সামটো কোৱালিফাই কৰিলেতো নহ'ব। এতিয়া চব ইঞ্জিনিয়াৰিঙতো বহুত শাখা আছে, ব্ৰাঞ্চ আছে, মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন, পেট্ৰলিয়াম টেকনলজি। এতিয়া সেই শিক্ষাৰ্থীগৰাকী সেই কোনটো বিষয়ৰ লগত তেওঁ পেচনটোৱে হওক, তেওঁ হবিটোৱে বা তেওঁ ব্যক্তিত্ব কোনটো খাপ খাব সেইটোতো আগতে ধাৰণা ল'ব লাগিব। এনেইতো চিটটো পালেতো নহ'ব। কোনোবাই যদি ভাবিছে যে মই কম্পিউটাৰ লগতে খোলা মেলা কৰি ভাল পাওঁ, কম্পিউটাৰতে মই খেলি মেলি ভাল পাওঁ, গেম খেলি ভাল পাওঁ, তেওঁ যদি গৈ পেলাই যদি ইলেক্ট্ৰনিক্সৰ কিবা ছাবজেক্ট পালে, পেট্ৰলিয়াম টেকনলজি পালে, তেওঁ আছিলে মন কম্পিউটাৰ, তেতিয়াহ'লে চিটটো পালেতো নহ'ব। তেনেকুৱা নহয়, জাষ্ট মই এটা উদাহৰণ দিছো, মই কোৱা নাই যে এইটো ছাবজেক্ট ব্ৰাঞ্চ ভাল বা বেয়া, গতিকে সেইটো কথা জানিব লাগিব। এতিয়া মেডিকেলটো বহুত ভাগ আছে, স্পেচিয়েলাইজেশ্যন, ৰেডিঅ'লজিষ্ট, কাৰ্ডিঅ'লজিষ্ট, ENT, আই স্পেচিয়েলিষ্ট, ডেণ্টেল, এনেকুৱা ধৰণৰ। গতিকে পেৰামেডিকেল কোৰ্চতো বিভিন্ন পাঠ্যক্ৰম আছে।
গতিকে কোনটোৰ লগত তেওঁ খাপ খাব, কোনটোৰ কাৰণে উপযুক্ত হয়, সেইটো আগতে একটা সম্যক ধাৰণা। গতিকে সেইকাৰণে যিমান পাৰি মানে ইনফৰমেশ্যনখিনি আগতে গোটাই ল'ব লাগিব, তাৰপিছত নিজৰ লগত খাপ খুৱাব লাগিব। মই এইটো পাঠ্যক্ৰমৰ কাৰণে হলে মোৰ এইখিনি দক্ষতা আছে নে, গুণ আছে নে, যদি নাই মই সেইখিনি আয়ত্ব কৰি ল'ব পাৰিম নে নোৱাৰিম। আৰু এনেকুৱা নহয় যে কোনো বস্তু যে ইনবৰ্ণতে হ'ব, কিছুমান আকৌ নিজে আয়ত্ব কৰি ল'ব পাৰি, কিছুমান ইনবৰ্ণ থাকিব পাৰে, কিছুমানৰ প্ৰেক্টিচ কৰিলে, প্ৰেক্টিচ মেন মেন পাৰফেক্ট নহয়, গতিকে চেষ্টা অসাধ্য একো নাই। এতিয়া গান গাবৰ কাৰণে কিন্তু ইনবৰ্ণ কিবা এটা থাকিব লাগিব। এতিয়া মই গান গাব দিলে মানে মই গান গাব নোৱাৰিম, এতিয়া মই কথা ক'লে দম দিয়া নিচিনা লাগে, ফোন ৰিচিভ কৰিলে কোনোবাই দম দিয়া, গতিকে চবৰে বেলেগ বেলেগ। গতিকে সেইটো চাব লাগিব যে মই মোৰ কেপাচিটি কেপাবিলিটি মোৰ কোনখিনি কামৰ কাৰণে মই খাপ খাব পাৰিম, সেইটো জানি ল'ব লাগিব। প্ৰতিটো পাঠ্যক্ৰম সমাপ্ত কৰাৰ পিছত যিকোনো বৃত্তিত কিছুমান গুণ দক্ষতা লাগে। এতিয়া কিছুমান আছে ছচিয়েল চাৰ্ভিচ টাইপৰ, 24 ঘণ্টা সেইটো ডিউটি নিচিনা থাকিব। কিছুমান আছে অফিচ টাইম 9টা বজাৰ পৰা 5টালৈকে, কিছুমান আছে তাত দিন ৰাতি কথা নাই। এজন পুলিচ অফিচাৰৰ কাৰণে দিন ৰাতি কথা নাই, এজন ডক্টৰৰ কাৰণে, নাৰ্ছৰ কাৰণে দিন ৰাতি কথা নাই। কোম্পানীত মৰ্ণিং শিফ্টৰ ডিউটি থাকিব পাৰে, নাইট শিফ্টৰ ডিউটি থাকিব, ডে শিফ্টৰ ডিউটি থাকিব পাৰে। গতিকে চাব লাগিব যে মই কিবা এটা পাঠ্যক্ৰম পঢ়িছো, তাৰপিছত মই কৰ্মচাৰী মই কেনেকুৱা এটা কাম কৰিব লাগিব, সেই কামটোৰ কাৰণে মই নিজকে প্ৰস্তুত হয় নে নহয়। যদি মই প্ৰস্তুত নহয়, মই 5টা বজাৰ আগত শুই উঠিব চেষ্টা কৰিব লাগিব মৰ্ণিং শিফ্টৰ ডিউটি কৰিব হলে। গতিকে তেনেকুৱা ধৰণৰ কথাবিলাকো চাই ল'ব লাগিব। ছাৰ, আপুনি অলপ আগতে এটা কথা ক'লে যে আমাৰ ইয়াতে যিবিলাক প্ৰতিষ্ঠান আছে তাতেই বিভিন্ন ধৰণৰ শিক্ষা গ্ৰহণ কৰিবৰ ব্যৱস্থা আছে, কিন্তু আমাৰ ইয়াতে মানুহে সেই বিষয়টোৰ বিষয়ে বৰ বিশেষ জানা নাই। কিন্তু তেনেকুৱা ক্ষেত্ৰত মই আপোনাক এটা ৰিপৰ্টৰ কথা ক'ব খুজিছো, ইণ্ডিয়া স্কিলছ ৰিপৰ্ট 2025, যিটো ৰিপৰ্ট মতে আমাৰ ইয়াতে 54.8% গ্ৰেজুৱেট এমপ্লয়েবল হয় মাত্ৰ, আৰু তাৰ ভিতৰত আমাৰ ইয়াতে যিমান কলেজ আছে তাৰ ভিতৰত 75% কলেজ ইণ্ডাষ্ট্ৰি ৰেডি নহয়, আৰু 51% কোৰ্চৰ কোনো ইণ্ডাষ্ট্ৰি নাই। তেনেকুৱা ক্ষেত্ৰত ছাৰ, আমাৰ ইয়াতে যিখিনিয়ে বৰ্তমান সময়ত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হ'ব, তেওঁলোকে কি ধৰণে নিজক প্ৰস্তুত কৰা উচিত? এতিয়া প্ৰথম কথাটো হ'ল, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত স্নাতক পৰ্যায়ত যি পাঠ্যক্ৰমতে নামভৰ্তি কৰক, মই এতিয়া কৈছো যে আমাক সকলোকে কম্পিউটাৰ জ্ঞানটো লাগিব। কলা শাখাতে হওক, বাণিজ্য শাখাতে হওক, বিজ্ঞান শাখাতে হওক। এতিয়া যিকোনো চাকৰি এডভাৰটাইজমেণ্ট আমি চাওঁ, তেতিয়া দেখা পাম যে 6মহীয়া বা এবছৰীয়া বেছিক কম্পিউটাৰ নলেজৰ জ্ঞানটো লাগিব, যি শাখাতে পঢ়ক। কিছুমান বস্তু যি পাঠ্যক্ৰমতে পঢ়ক, সময় সাপেক্ষে আমি সেইটো আপডেট হৈ থাকিব লাগিব। আগতে আমাৰ অনলাইনৰ ধাৰণা নাছিলে, কভিডৰ পিছৰ পৰা আমাৰ অনলাইনৰ ক্লাছ হ'ল, অনলাইনত আবেদন কৰিব লাগে, অনলাইনৰ ইণ্টাৰভিউ হয়, অনলাইনত যিকোনো পাঠ্যক্ৰমৰ কাৰণে প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰি। গতিকে আমি সময় সাপেক্ষে সেইটো আপডেট হৈ থাকিব লাগিব। তাৰমানে আমি লাইফ লং সকলোৱে নতুন নতুন তথ্য আয়ত্ব কৰি থাকিব লাগিব, শিকি থাকিব লাগিব, যুগৰ লগত খাপ খুৱাই পেলাই। এতিয়া AI টুল বিলাক আমি শিকিব, আমি সকলোৱে আৰ্টিফিচিয়েল পঢ়িব নালাগে, কিন্তু AI টুল বিলাক কেনেকে সুপ্ৰয়োগ কৰিব পাৰি, আমাক নিজকে আমি কৰ্মক্ষেত্ৰখনত আগুৱাই যোৱাত সহায় কৰিব পাৰি, সেইখিনি আমি জানি ল'ব লাগিব। সেইটো আপডেট হৈ থাকিব লাগিব। এজন গৃহিণীও জানিব লাগিব, শিক্ষকো জানিব লাগিব, শিক্ষাৰ্থীও জানিব লাগিব, অভিভাৱকো জানিব লাগিব, সকলো শ্ৰেণীৰ ব্যক্তিয়ে আমি সময় সাপেক্ষে আপডেটেড হৈ থাকিব লাগিব। আৰু প্ৰথমতে আমি কোনো জানি নাহিব পাৰো, গতিকে আমি জনা ব্যক্তিৰ পৰা আমি শিকি ল'ব লাগিব। নজনাটো কোনো ডাঙৰ কথা নহয়, কিন্তু আমি শিকি যাব লাগিব, লাজ কৰিব নালাগিব শিকিবৰ কাৰণে। সেই শিক্ষাৰ্থীও শিকিব লাগিব, অভিভাৱকেও শিকিব লাগিব, শিক্ষাগুৰু শিকিব লাগিব, সকলো শ্ৰেণীৰ ব্যক্তি আমি শিকি ল'ব লাগিব। গতিকে এতিয়া মই কৈছো যে আমাক সকলো শ্ৰেণীৰ ব্যক্তি লাগিবই। যুগ পৰিৱৰ্তন হওক, AI আহক, কিছুমান বৃত্তি AI আহিলেও মানুহৰ কাম থাকিবই। মোৰ সেইটো প্ৰশ্ন আছিলে যে বৰ্তমান সময়ত বহুতে কয় এইটো কথা যে AI আহিলে সেই সাপেক্ষে AI কো বস্তু ইনপুটটো আমাৰ মানুহে দিব লাগিব। ভাত ৰান্ধিবৰ কাৰণেতো AI যোগেদি নহব, চেফ হবৰ কাৰণেতো AI হলেতো নহব, কাৰোবাক দিহা পৰামৰ্শ দিব লাগে, কেৰিয়াৰ কাউন্সিলৰটো AI যোগেদি নহব, AI ইনপুট দিব, কিন্তু গোটেই পৰিস্থিতি বুজি লৈ পেলাই মানসিক অৱস্থা, শাৰীৰিক অৱস্থা বা ঘৰৰ পৰিৱেশ সকলো বুজি পেলাই এনেকুৱা এতিয়াও হোৱা নাই যে AI গোটেই বস্তুখিনি দি দিব। কিছুমানত আছে যে মানুহক আৱশ্যক থাকিবই, AI সকলো কাম কৰিব নোৱাৰে, AI সহায়তো লাগিব সকলো ক্ষেত্ৰতে। গতিকে এনেকুৱা হ'ব যে সকলোৱে যে AI পঢ়িবলৈ তেনেকুৱা ধৰণৰ কথা নহয়, কিন্তু AI টুলবিলাক আমি যিমান পাৰো আয়ত্ব আমি কৰি ল'ব লাগিব, তেতিয়া আমি জীৱন পথত আমাৰ আগুৱাই যোৱাত সহজ হ'ব। গতিকে এতিয়া যিসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব, তেওঁলোকৰ যি বিষয় ভাল লাগে সেই বিষয়তে নামভৰ্তি কৰক, কিছু চিন্তা কৰিব নালাগে। তাৰ লগে লগে মই যিটো কৈছো যে এতিয়া বেছিক কম্পিউটাৰ নলেজ, AI টুলছ বিলাকৰ বিষয়ে আয়ত্ব কৰিব লাগিব, আৰু আমি সকলোতে আমি যিকোনো পৰ্যায়ৰ পৰীক্ষাতে হওক সাধাৰণ জ্ঞানৰ নলেজটো আমাৰ সকলোকে লাগিব, আমি আপডেটেড হৈ থাকিব লাগিব।
এতিয়া এআই নতুন কি টুল আহিছে আমি সেইখন বাতৰি কাকত পঢ়িলে বা মেগাজিন পঢ়িলে তাত গম পাম যে এআই নতুন টুল কি আহিছে নতুন কি ভাৰ্চন আহিছে সেইটো আমি পাম বাতৰি কাকত আলোচনীৰ পৰা ইনফৰমেশ্যনটো পাম বা ইণ্টাৰনেটৰ অফিচিয়েল ৱেবছাইট যোগেদি পাম গুগলৰ কি নতুন কিবা টুল আহিছে নেকি মাইক্ৰ'ছফ্টৰ কিবা এটা ওলাইছে নেকি গতিকে আমি সেই বস্তুবিলাক আমি আপডেটেড হৈ থাকিব লাগিব তাৰমানে কি হৈছে এনেকুৱা নহয় যে মই হাই ছেকেণ্ডেৰী পাছ কৰিলো ডিগ্ৰী পাছ কৰিলো মই এটা চাকৰি পাই যাম নিজকে আপডেটেড কৰি থাকিব লাগিব নিজৰ প্ৰফাইলটো নিজৰ বায়'ডাটাখন আপডেটেড কৰিব লাগিব বেলেগতকৈ মই কি ইউনিক সেইটো দেখাব পাৰিব লাগিব অকল পৰীক্ষা মাৰ্কশ্বিটখনে কোনো কৰ্মসংস্থাপন বাদ মুকলি কৰাত সহায় নকৰে পৰীক্ষা মাৰ্কশ্বিটখনৰ বাহিৰেও এক্সট্ৰা কি কি কোৱালিটি আছে কি কি দক্ষতা আছে গুণ আছে যিমান পাৰে সেইবিলাক আয়ত্ব কৰিব পাৰিলে তেতিয়াহে কমিউনিকেশ্যন স্কিল কিন্তু চবতে লাগিব এই ৰাইটিং স্কিলো হ'ব পাৰে এই কথা কোৱাও হ'ব পাৰে বিভিন্ন মাধ্যমত কেনেকে কমিউনিকেশ্যন স্কিল এজন ছাত্ৰ বা ছাত্ৰীয়ে ডেভেলপ কৰিব পাৰে বিভিন্ন উপায় আছে প্ৰথম কথাটো হ'ল আজিকালি সকলোৰে ঘৰতো ৰেডিঅ' নাই কিন্তু সকলোৰে ঘৰত এটা স্মাৰ্ট মোবাইল ফোন আছে গতিকে অল ইণ্ডিয়া ৰেডিঅ' এপটো যদি ডাউনলোড কৰি বেলেগ একো নহ'লেও অসমীয়া ইংৰাজী হিন্দী বাতৰিকেইটা যদি শুনে নিয়মীয়াকৈ তেতিয়া গম পাব কেনেকৈ এইটো প্ৰনাউন্সিয়েশ্যন কৰে অসমীয়াতে হওক ইংৰাজীতে হওক হিন্দীতে হওক আমি যিমানে ভাষা শিকিম সিমানে আমাৰ কৰ্মক্ষেত্ৰখন বহল হৈ গৈ বিদেশী ভাষা শিকিলেতো আৰু ভাল অসমত থাকিও বিদেশী ভাষা শিকিলে পৃথিৱীৰ বিভিন্ন প্ৰান্তত চাকৰি কৰিব পাৰে এতিয়া কাৰোবাৰ যদি এখন কিতাপ যদি অসমীয়া বা ইংৰাজী বা বিদেশী ভাষালৈ অনুবাদ হৈছে সেই কিতাপখনে হয়তো জীৱন জীৱিকা পথ হ'ব পাৰে তাৰপৰা কমিউনিকেশ্যন সেই যে ৰেডিঅ'টো কি কাৰণে কৈছো মই মোবাইলৰ পৰা ডাউনলোড কৰা কথাটো তেতিয়া বেলেগ কামো কৰি থাকিব পৰা যায় এনেকুৱা নহয় যে পৰীক্ষাত অহা নিচিনাকে শুনিব লাগিব বেলেগ কাম কৰি থাকিও ৰেডিঅ' সেই নিউজটো শুনিব পাৰিব বা সপ্তাহত দিয়া সপ্তাহটো ডিছকাশ্যন বিলাক প্ৰতি সপ্তাহতে কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত ডিছকাশ্যন চলে ৰেডিঅ'ত সি ইংৰাজীতে হওক বা হিন্দীতে হওক সেইটো শুনিলে মানে তাৰপিছত ডেইলি এটাকৈ যদি নতুন শব্দ শিকে ৱৰ্ড ষ্টক যিমানে বঢ়াব তেতিয়া কমিউনিকেশ্যনত তেতিয়া নিজৰ মতে যেতিয়া প্ৰকাশ কৰিব তেতিয়াহ'লে এই প্ৰেক্টিচ চলি থাকিব তাৰপিছত আৰু নিজাকে ৰেকৰ্ডিং কৰি পেলাই আকৌ মোবাইলতে হওক আকৌ শুনি চাব পাৰে মোৰ কথাবিলাক ঠিকে আছে নাই মই ঠিকে প্ৰনাউন্সিয়েশ্যন কৰিছো নে নাই যিমান হয়তো কোনোবাই গ্লাছত চাই পেলাই প্ৰেক্টিচটো কৰিব পাৰে যে মই কথাখিনি কম মই ইণ্টাৰভিউ দিলে কেনেকে মই কিবা এটা লেকচাৰ দিলে মই কেনেকে প্ৰেজেণ্টেশ্যন দিলে মই কেনেকে কথা ক'ম গতিকে বিভিন্ন উপায় প্ৰথম ৱৰ্ড ষ্টকটো লাগিব সেইটো কাৰণে ডাইৰেক্ট ৱৰ্ড ষ্টক ডিক্সনাৰীৰ পৰাই হ'ব পাৰে বা ৰেডিঅ' নিউজৰ পৰাই হ'ব পাৰে বা বাতৰি কাকতখনৰ পৰাই হ'ব পাৰে বাতৰি কাকত পঢ়ি পেলাই আজি কি নতুন নতুন ৱৰ্ড পালো সেইটো মিনিংটো কি তাৰ এননিমছ চিননিমছ কি আছে যিমান পাৰি ভকেবুলাৰীটো যেতিয়া ইনক্ৰিজ হ'ব প্ৰনাউন্সিয়েশ্যন কেনেকৈ কৰিবলৈ শিকিব তেতিয়া অট'মেটিক নিজে প্ৰেক্টিচ কৰি পেলাই কমিউনিকেশ্যন স্কিলটো বঢ়াব পাৰিব আৰু লিখোঁতে ধৰক আজিকালি আমি হোৱাটছএপ সকলোৱে ইউজ কৰোঁ তেতিয়া ফুল ফৰ্মত লিখে বানানবিলাক শ্বৰ্ট ফৰ্মত নহয় যদি শ্বৰ্ট ফৰ্ম লিখে পিছত গৈ পাহৰি থাকিব যে কেনেকৈ ফুল ফৰ্মটো আছিলে যিমান পাৰি প্ৰপাৰ ৱেত শুদ্ধ ৱৰ্ড শিকিবলৈ চেষ্টা কৰে সি অসমীয়াই হওক ইংৰাজী হওক আৰু যদি পচিবল হয় বিদেশী ভাষাও শিকিব পাৰে আজিকালি বহুত অনলাইন মাধ্যম আছে বিদেশী ভাষা শিকিবলৈ আজিকালি বহুত অনলাইন কোৰ্চো আছে যিমানে তাৰমানে এক্সট্ৰা এড কৰিব সিমানে সহায় কৰিব আৰু এইদৰে আজিকালি বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াতো বিভিন্নজন কথা কোৱা ব্যক্তি আছে যিটো টক দিয়া ব্যক্তি আছে তেওঁলোকৰ যিটো ভাল লাগে তেওঁলোকৰ পৰাও শুনিব পাৰে কেনেকৈ কথাবিলাক কয় কমিউনিকেশ্যন স্কিল পাব কাৰণে বিভিন্ন উপায় আছে মানে খালি সেইটো ল'ব জানিব লাগিব ছাৰ স্কিল আৰু ডিগ্ৰীৰ যিটো কনফ্লিক্ট এতিয়া বহুতে কয় যে এটা সময়ত গৈ পেলাই ডিগ্ৰী ইৰিলিভেণ্ট হ'ব আৰু স্কিল মানুহৰ মাজত বেছিকে হেৰি হ'ব প্ৰয়োজনীয়তা থকা এটা বিষয় হৈ পৰিব এইটোক লৈ আপোনাৰ অনুভৱটো কি নহয় এতিয়া কথাটো হ'ল যে স্কিলটো লাগিব হয় কিন্তু এইটো যিটো আমাৰ চিষ্টেমত চলি আছে প্ৰথমতে এডুকেশ্যনটো আমি সকলোৱে গ্ৰহণ কৰিবই লাগিব যিটো এটা মাৰ্কিং হয় নহ'লে পিছত আকৌ নিজে ইনফেক্টিভ কমপ্লেক্স হৈ যাব মই ইমান স্কিল আছে মোৰ এটা দেখোন ডিগ্ৰী এটা নাই গতিকে যিহেতু পৰাপক্ষত যদি কাৰো যদি ঘৰখনৰ আৰ্থিকভাৱে সমস্যা নাই তেতিয়াহ'লে মিনিমাম ডিগ্ৰীটো যি শাখাতে হওক কৰি লোৱাটো উচিত যিহেতু চিভিল ছাৰ্ভিচ এক্সাম দিবলৈ মিনিমাম কোৱালিফিকেশ্যন ডিগ্ৰীটো লাগে তেতিয়াহ'লে পিছত মানে কোনো সিমান নহ'ব যে মই ডিগ্ৰী নাই মোৰ বহুত স্কিল আছে মোৰ ডিগ্ৰীটো নাই মোৰ টকা পইচা আছে মোৰ কিন্তু ডিগ্ৰীটো নহ'ল গতিকে যিহেতু আমি এতিয়া এইটো পৰিৱেশত পিছৰ কথা পিছত বৰ্তমান প্ৰেক্ষাপটত মিনিমাম পঢ়া শুনা কৰা বুলি ক'লে ডিগ্ৰী পৰ্যন্ত সকলোৱে কৰি ল'লে ভাল হয় যিহেতু এজন IAS অফিচাৰ মিনিমাম কোৱালিফিকেশ্যন ডিগ্ৰীটো লাগে মই বিচাৰো যে ডিগ্ৰীটো লৈ লোৱাৰ পিছত স্কিল হয় স্কিল লাগিব কিন্তু অকল স্কিল পাৰ্চন থাকিলে আনস্কিল লেবাৰো লাগিব আমাক সকলো শ্ৰেণীৰ ব্যক্তি লাগিব অকল যদি চব স্কিলে হয়
আনস্কিল পাৰ্চনটো লাগিব আমাক যদি স্কিল পাৰ্চনে চব যদি থাকে তেতিয়াহ'লে আনস্কিল কামবিলাক কোনে কৰিব আমাৰ মানে কি হয় কিবা এটা ট্ৰেইন আহিলে মানে এসময়ত আছিলে পিচিঅ এতিয়া ই ৰিক্সা এতিয়া পৰ্টেল সেইটো দেখাক দেখি নহয় তাৰমানে ইউনিক হ'ব লাগিব আৰু তাৰ যোগেদি সমাজৰ কোনো কামত আহিবলৈ মোৰ নিজৰ উপাৰ্জন হ'ব লাগিব সমাজৰ কোনো কিবা এটা কণ্ট্ৰিবিউশ্যন থাকিব লাগিব আমি সকলোৱে সমাজৰ এটা অংশ হয় আমি সমাজৰ কাৰণেও দিব লাগিব নিজৰ ব্যক্তিগতো আৰ্থিকভাৱে আমি সচ্ছল হ'ব লাগিব হয় কিন্তু আমি সমাজৰ কাৰণে এনেকুৱা ধৰণৰ বস্তু দিব লাগিব যাৰ যোগেদি সমাজৰ কামত আহে মই নিজৰ আৰ্থিকভাৱে সচ্ছল হওঁ মই সেইটো মোৰ ফালৰ পৰা মই ক'ব পাৰিছো গতিকে স্কিল লাগিব হয় স্কিল বিভিন্ন ধৰণৰ হ'ব পাৰে হাউচ ৱাইফৰ কাৰণেও কিছুমান স্কিল লাগিব অভিভাৱকনো কিছুমান স্কিল লাগিব অভিভাৱকো জানিব লাগিব কেনেকৈ মোবাইলটো ইউজ কৰে সঁচাকে সন্তানে সঠিক ৰূপত মোবাইলটো ব্যৱহাৰ কৰিছে নাই সেই স্কিলটো জানিব লাগিব মোবাইল কেনেকৈ ব্যৱহাৰ কৰে সেইটো এটা স্কিলে মোবাইলৰ পৰা বহুত বস্তু জানিব পাৰি তথ্য জানিব পাৰি গতিকে সেইখিনি বস্তু আমি বিভিন্ন লেভেলত আমি স্কিল লাগিব হয় কিন্তু এনেকুৱা নহয় যে স্কিল সকলো হৈ গ'লে বাকী কামবিলাক কোনে কৰিব আৰু স্কিল অনুপাতে কৰ্মসংস্থাপনৰ সুবিধা আছে নে সেইটো চাব লাগিব গতিকে এনেকুৱা নহয় যে আমি অকল এটা দিশতে আমি যাম মানে আমাৰ সকলো শ্ৰেণীৰ ব্যক্তি লাগিব আমাৰ দশম শ্ৰেণীৰ উত্তীৰ্ণ হোৱা ব্যক্তিও লাগিব দ্বাদশ শ্ৰেণীও লাগিব আৰু সেই অনুপাতে যিহেতু আমি শিক্ষিত অৰ্হতা যিমান সেইটো বেছ কৰি আমাৰ দৰমহা পাতি দিয়া হয় সেইটোতো আছে ন বেঞ্চমাৰ্ক এটা যে স্নাতক পৰ্যায় হলে আমি দৰমহা লেভেলটো কিমান হ'ব ক্লাছ 10 পাছ কৰিলে আমাৰ কিমান হ'ব সেইটোতো এটা আছে কিন্তু ব্যক্তিগত যিবিলাক খণ্ড আছে ব্যক্তিগত খণ্ডত ডিগ্ৰীৰ আৰু যিটো দৰমহা তাৰ মাজত এটা ডাঙৰ তফাৎ এটা দেখিবলৈ পোৱা যায় সেইটো এটা সম্পূৰ্ণ নিৰ্ভৰ কৰিব কেণ্ডিডেটগৰাকীৰ ওপৰত একেই ধৰণৰ ডিগ্ৰী একে ধৰণৰ কোৱালিফিকেশ্যন একে ধৰণৰ স্কিল আছে কোনোবাই সেইটো বহুত দুপত আগুৱাই ব্যক্তিগত খণ্ডত দুপত আগুৱাই যাব পাৰে নিজৰ এক্সপেৰিয়েন্সৰ ওপৰত বেছ কৰি পেলাই কিন্তু সকলোতো সেই ধৰণৰ নহয় গতিকে এটা মিনিমাম এটা লেভেল এটা সকলোখন থাকিবই তাৰপৰা সেই ব্যক্তিগত খণ্ডটো হ'লে সকলোতো নাপায় হয় ব্যক্তিগত খণ্ডটো আছে ডিফাৰেঞ্চ এটা কিন্তু ব্যক্তিগত খণ্ডটো ধৰি দিয়ে যে মিনিমাম এটা কোৱালিফিকেশ্যন লাগিব যিটো এটা বেঞ্চমাৰ্কটো লাগিব কিবা এটা দশম শ্ৰেণীৰ উত্তীৰ্ণ হ'ব দ্বাদশ শ্ৰেণীৰ মাৰ্কছটো কথা নাই কিন্তু মিনিমাম লেভেলটো থাকে তাৰপিছত স্কিলটোৰ ওপৰত নিৰ্ভৰ কৰিব এতিয়া প্লাম্বাৰ ইলেক্ট্ৰিচিয়ান যিকোনো অঞ্চলত একেদিনাই ফোন কৰিলে নোপোৱা নাযায় যে মই আজি যাব নোৱাৰিম 10টা কাম পেণ্ডিং হৈ আছে এনেকুৱাতো বহুত আছে যিবিলাক সেই স্কিলবিলাক থাকিলে মানে তেওঁলোকৰ বেলেগ কামো কৰি আছে হয়তো ছাত্ৰ ছাত্ৰীসকলেও পঢ়ি থকা সময়তো তেওঁলোকে যদি থাকে তেতিয়াহ'লে বন্ধ পাঠ কৰিব পাৰিব এনেকুৱা কামবিলাক এনেকুৱা নহয় যে পঢ়ি থকা সময়তে উপাৰ্জন কৰিব নোৱাৰিব বুলি ইচ্ছা কৰিলে কোনোবাই যদি ইলেক্ট্ৰিচিয়ান যদি পাঠ্যক্ৰম যদি ITIত কৰি থৈছে তেতিয়াহ'লে তেওঁ ইচ্ছা কৰিলে তেওঁ ফ্ৰিলেন্সিং টাইপতো কৰিব পাৰে যে মোৰ মন গ'লে মই যেতিয়া মন যাব যে মই হ'লে মই এভেইলেবল হ'ম মই সদায় নাযাওঁ কথাটো গতিকে স্কিলটো হয় স্কিল লাগিব হয় কিন্তু মই নাভাবো যে এটা মিনিমাম কিবা এটা বেঞ্চমাৰ্ক থাকিব লাগিব তাৰপিছত স্কিলটো মানে তাৰমানে কি হৈছে ডাইৰেক্ট স্কিলটো দিলে তাৰ লগত মিনিমাম যিখিনি লাগে সেইখিনি নাথাকিলে স্কিলটো হ'লে নহ'ব অকল এতিয়া নৰ্মেল পাঠ্যক্ৰমত প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণী আমাৰ বহুত কথা শিকোৱা যায় বিজ্ঞানৰে হওক বা বাণিজ্যই হওক বা কলাই হওক বা সকলো শাখাই কিছুমান সম্যক ধৰণৰ সকলো থাকিবই লাগিব অকল স্পেচিফিক স্কিল হ'লে নহ'ব ইলেক্ট্ৰিচিয়ান হৈছে কেনে মানুহক কেনেকে ব্যৱহাৰ কৰিব লাগে কেলকুলেশ্যন কেনেকে সেইটো যদি নাজানে অকল তেওঁ যে ইলেক্ট্ৰিচিয়ানটো হ'লেই নহ'ব কোন পৰিৱেশত কি কথা ক'ব লাগিব গতিকে মিনিমাম কথাটো জানিব লাগিব অকল নাজানাকে স্কিল কৰি দিলেতো নহ'ব মানসিক অৱস্থা এটা থাকিলে বেলেগ বেলেগ পৰিস্থিতি কেনেকে কথা ক'ব লাগিব সেইটোতো ৰেগুলাৰ পাঠ্যক্ৰমত সেইবিলাক কথা শিকাব বিভিন্ন পাঠ্যক্ৰম এতিয়া ভূগোল বুৰঞ্জীও এতিয়া পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিবলৈ নটিচ ওলাইছে গতিকে সেই বিষয়টো জানিব লাগিব মানুহজনে অসমৰ আগৰ অৱস্থা কি আছিলে এতিয়া কি অৱস্থা পাইছে গতিকে অকল স্কিলৰ যোগেদি পইচাটো পালেতো নহ'ব মোৰ অপিনিয়নটো মই কথা কৈছো অকল পইচাটো পালে নহ'ব আমি সেইখিনি চৌপাশৰ পৰিৱেশটোৰ বিষয়ে জানিব লাগিব সেই অঞ্চলটোৰ বিষয়ে জানিব লাগিব মই ক'ৰবাত ইলেক্ট্ৰিচিয়ান হৈ কাম এটা কৰিব গৈছো সেই অঞ্চলটোৰ পৰিৱেশটো কেনেকুৱা সেইটো বিষয়েতো মই পেপাৰ পত্ৰ বা কিতাপৰ অধ্যয়ন কৰি পাব লাগিব যে এইটো অঞ্চল এনেকুৱা এইটো অঞ্চল আমুক ক্ষেত্ৰৰ কাৰণে বিখ্যাত পাৰ্টিকুলাৰ অঞ্চল পাৰ্টিকুলাৰ কিবা কাৰণতে বিখ্যাত সেইটো ক'ত থাকে পাঠ্যক্ৰমতে থাকিব ৰেগুলাৰ পাঠ্যক্ৰমতে থাকিব কোন অঞ্চল কিহৰ কাৰণে বিখ্যাত বোলে কাজিৰঙাত কিহৰ কাৰণে বিখ্যাত সৰ্থেবাৰী কিহৰ কাৰণে বিখ্যাত শিৱসাগৰ কিহৰ কাৰণে বিখ্যাত তেতিয়া সেই মানুহজনে যদি কিবা কাম এটা কৰিব যদি সেই অঞ্চলৰ বিষয়ে ধাৰণাটো নাথাকে সেইটো বিপদতো পৰিব পাৰে গতিকে সেইটো ক্ষেত্ৰত আমি সেইকাৰণে স্কিল থাকিব লাগিব হয় কিন্তু মই ভাবো যে যিটো আমাৰ নৰ্মেল শিক্ষাগত অৰ্হতা সেইটো কিন্তু দৰকাৰ আছে বহু ক্ষেত্ৰত মোৰ অপিনিয়নটো মই কৈছো ছাৰ এতিয়া যিখিনি স্কুল বা কলেজত পঢ়ি আছে তেওঁলোকৰ কেৰিয়াৰটো যদি সাষ্টেইনেবল কৰি ৰাখিব লাগে তেতিয়াহ'লে আগন্তুক 30-40 বছৰলৈকে তেওঁলোকৰ যিটো পথ বাছি ল'ব সেইটো ৰিলিভেণ্ট হৈ থাকিব লাগিব তেনেকুৱা ক্ষেত্ৰত মই আপোনাৰ পৰা এইটো কথা জানিব বিচাৰিম যে এনেকুৱা কি পথ আছে যিবিলাক হয়তো আমি এতিয়াও এক্সপ্ল'ৰ কৰা নাই বা আমাৰ ছাত্ৰ ছাত্ৰীসকলে জনা নাই
যিকেইটা ফ'ল' কৰিলে তেওঁলোকে আগন্তুক 30 বা 40 বছৰলৈকে নিজক ৰিলিভেণ্ট কৰি ৰাখিব পাৰে? সেইটোৱে ৰিলিভেণ্ট কৰিবৰ কাৰণে সকলোতে আপডেট হৈ থাকিবই লাগিব। কোনো বস্তুৱে ফিক্স নহয়। এতিয়া আমি যিখিনি কথা কৈ আছো 5 বছৰ পাছত চালে হ'লেও এই কথাখিনি হয়তো বহুত সলনি হৈ যাব। মই যিখিনি কথা বৰ্তমান প্ৰেক্ষাপটত মই কথাখিনি আলোচনা কৰি আছো। এতিয়া কথাটো হ'ল মই কৈছো যে যিটো বৰ্তমান পৰিস্থিতিত যি পাঠ্যক্ৰম আছে সেই পাঠ্যক্ৰমত যিখিনি বস্তু অন্তৰ্ভুক্ত আছে সেইখিনি সকলোৱে খৰচীমাই জানিবই লাগিব। মানে মই কৈছো খৰচীমাই জানিবলৈ বেছিক কনচেপ্টবিলাক ক্লিয়াৰ হ'বই লাগিব। সি 10ম শ্ৰেণী উত্তীৰ্ণ হওক, দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হওক বা স্নাতক পৰ্যায়তে তেওঁলোকে সকলোৱে বৰ্তমান প্ৰেক্ষাপটত যিহেতু যিকোনো পাঠ্যক্ৰমৰ কাৰণে এখন কমিটি থাকে, ৰিচাৰ্চ কমিটি এখন থাকে, তেওঁলোকে কমিটি এপ্ৰুভ হোৱাৰ পিছত সেই পাঠ্যক্ৰমটো এপ্ৰুভেল দিয়ে। সেই এপ্ৰুভেল দিয়াৰ পিছত সেই 10ম শ্ৰেণী উত্তীৰ্ণ চাৰ্টিফিকেট বা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ বা ডিগ্ৰী চাৰ্টিফিকেটখন পোৱা যায়। গতিকে তাৰপিছত যেতিয়া সময় সাপেক্ষে যেতিয়া যি আহিব সেইখিনি আপডেটেড হ'ব লাগিব। এতিয়া কিছুমান ক্ষেত্ৰত শিক্ষকটো লাগিবই, সি এয়াই হেল্প কৰক, যি হওক ডক্তৰ লাগিবই, ইঞ্জিনিয়াৰ লাগিবই, টেকনলজি লাগিবই। সেইদৰে ভাত ৰান্ধিবৰ কাৰণে মানুহ লাগিবই, হোটেলতে হওক নাৰ্ছ লাগিবই। আমাৰ যিটো আমি কনভেনশ্যনেলি দেখা পাইছো সেইখিনি মানুহ লাগিবই, কিন্তু তাত হয়তো কোনোবাই এয়াই হেল্প কৰিব, কিন্তু এনেকুৱা নোহোৱাকেতো নচলিব। আৰু আমাৰ মনোৰঞ্জনৰ কাৰণে আমাৰ চিনেমা, গান, নাচ এইবিলাক লাগিবই। মানুহটো এনি টাইমটো মেচিনটো নহয়। গতিকে মিউজিক ফিল্ডৰ মানুহ লাগিব, চিনেমা লাইনৰ মানুহো লাগিব। খালি আমি সেইটো কাৰণে মই প্ৰথম কৈছো যাৰ যেনেকুৱা হবি আছে, দক্ষতা আছে, সেইটো লাইনত যাব লাগিব। এই 30 বছৰ পিছত 40 বছৰ পিছত ফিক্স কোনো বস্তু নাই তাৰমানে। এইটো সময় সাপেক্ষে টিচাৰৰ পেটাৰ্ণটো হয়তো সলনি হ'ব। ঘৰত থাকি পেলাই সেইটো পঢ়াব পাৰিব হ'বলা, এনেকুৱাও হৈ যাব পাৰে। স্কুল কলেজ নাথাকিব পাৰে, ঘৰৰ পৰাই হ'ব। পৃথিৱীৰ বিভিন্ন প্ৰান্তত যি টিচাৰজনৰ আণ্ডাৰত কৰিছে যে কৰ্চটো ইমানটা কৰ্চ কৰিব লাগে, এই চাবজেক্টটো এই টিচাৰজনে কৰিলে হ'ল, আনটো হয়তো বেলেগ এখন শিক্ষানুষ্ঠানো হ'ব পাৰে, কোনোবা ব্যক্তিগত হ'ব পাৰে, কোনো পাৰ্চনেলি হ'ব পাৰে, কোনো ক'ব নোৱাৰে। 30 বছৰ পিছত বোলে এনেকে এই ডিগ্ৰী পাঠ্যক্ৰমত ইমানটা কৰ্চ কমপ্লিট কৰিব লাগে 3 বছৰ বা 4 বছৰ ভিতৰত। কোন টিচাৰৰ পৰা কৈছে কথা নহয়, কিন্তু ইউনিভাৰ্চিটি এটা পৰীক্ষা দিব লাগিব, খালি পৰীক্ষাটো এপিয়াৰ হ'ব লাগিব, চাৰ্টিফিকেট পালে পাই যাব। কোনো নাজানে। কথাটো সেনেকুৱা তাৰমানে। মই সেইকাৰণে ক'ব যে 30 বছৰ 40 বছৰ বুলি কথা নাই। এতিয়া যাৰ যেনেকুৱা আছে সেইখিনি গোটেই সময় সাপেক্ষে আপডেটেড হৈ থাকিব লাগিব। যেনে টেকনলজি যেনেকে আহিছে, AI আহিছে, শিকিব লাগিব। শিকি থাকিলে সমস্যা নহয়। ছাৰ, এতিয়া আমি অসমত ইণ্ডাষ্ট্ৰিয়েল গ্ৰথৰ এটা শ্ল' প্ৰগ্ৰেছ হোৱা বুলি আমি ক'ব পাৰোঁ। কিন্তু তথাপি আমি এইটো কথাও অস্বীকাৰ কৰিব নোৱাৰো যে অসম কৃষি প্ৰধান ৰাজ্য। কিন্তু কৃষিক লৈ আমাৰ ইয়াতে বৰ বিশেষ মানুহৰ মাজত সজাগতা নাই। তেনেকুৱা ক্ষেত্ৰত মই আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে কৃষিক কেন্দ্ৰ কৰি এনেকুৱা কি কি স্কোপ আছে যিবোৰৰ কথা আমি বৰ্তমানেও নাজানো? অসমত এখন কৃষি বিশ্ববিদ্যালয় আছে, আৰু এতিয়া সেই কৃষি বিশ্ববিদ্যালয়খন 2খন বিশ্ববিদ্যালয় কনভাৰ্ট হৈছে। কৃষি বিশ্ববিদ্যালয়ৰ পৰা এখন অসম পশু আৰু মৎস্য বিশ্ববিদ্যালয় হৈছে। আগতে কৃষি বিশ্ববিদ্যালয়ৰ দিনত BSc in এগ্ৰিকালচাৰ, MSc in এগ্ৰিকালচাৰ, চেৰিকালচাৰ, হৰ্টিকালচাৰ, ফিচাৰী, ভেটেনাৰী চায়েন্স, কমিউনিটি চায়েন্স এইবিলাক আছিলে। এতিয়া এই 2খন বিশ্ববিদ্যালয় আছে। এতিয়া তাৰোপৰি কিছুমান শিক্ষা অনুষ্ঠানত কৃষি চাবজেক্ট হিচাপেও আছে, ক'ৰবাত এগ্ৰিকালচাৰ চাবজেক্ট হিচাপে। এতিয়া কথাটো হ'ল অসম এখন কৃষি প্ৰধান ৰাজ্য বুলি আমি সকলোৱে জানো, কিন্তু এতিয়া অসমতে কিন্তু উৎপাদনটো নোহোৱা হ'ব ধৰিছে। পথাৰবিলাক বছৰত হয়তো ক'ৰবাত এটা খেতি হয়, ক'ৰবাত হয়তো নহয়। এতিয়া অসম তথা উত্তৰ পূৰ্বাঞ্চলটো বনৌষধিৰ ভৰ্তি, অৰ্কিডে ভৰ্তি হৈ আছে। গতিকে আমি বনৌষধিবিলাকো যদি ভালদৰে যদি আমি মাৰ্কেটিং কৰিব পাৰোঁ, অৰ্কিড যদি আমি পৃথিৱীৰ বিভিন্ন প্ৰান্তত ছাপ্লাই কৰিব পাৰোঁ, এতিয়া মৎস্য পালনে হওক, পশুপালনে হওক, এইবিলাক যদি আমি ভালদৰে যদি আমি কৰোঁ, তেতিয়াহ'লে অসমখন আৰ্থিকভাৱে সচ্ছল হ'ব পাৰে, পশুপালন, মৎস্য পালন বা কৃষিৰ যোগেদি। এতিয়া অসমত এনেকুৱা ধৰণৰ যিমান গছ গছনি আছে সেইখিনি হয়তো পৃথিৱীৰ বিভিন্ন প্ৰান্তত এতিয়াও নাই, আৱিষ্কাৰ হোৱা নাই। গতিকে সেই বস্তুবিলাক আমি এতিয়া অসমৰ পৰা কাঠৰ যোগেদি হয়তো আমি বহুত টকা ইনকাম কৰিব পাৰোঁ, বনৌষধিৰ যোগেদি বহুত টকা ইনকাম কৰিব পাৰোঁ, অৰ্কিডৰ যোগেদি পাৰোঁ, বা ফুল আমাৰ বাহিৰৰ পৰা আমদানি হয়। হয়তো আমি ফুলৰ যোগেদি অসমৰ এতিয়া বিভিন্ন অঞ্চলত ফুল আমাৰ আহে বাহিৰৰ পৰা আহে, মাছ আহে বাহিৰৰ পৰা, কণী আহে বাহিৰৰ পৰা। গতিকে এই বস্তুবিলাকক যদি আমি গুৰুত্ব সহকাৰে লওঁ, আমি ৰপ্তানি কৰিব পাৰিম। কিন্তু আমি আচলতে সমাজে আমি সেইবোৰ কৃষক ভাল দৃষ্টি আমি নাচাওঁ। আমি সেই মানসিকতা আমি সলনি কৰিব লাগিব। যদি আমি
মানসিকতা সলনি কৰোঁ তেতিয়াহ'লে কৃষিৰ যোগেদি আমি ভাৰতবৰ্ষৰ ভিতৰত বা পৃথিৱীৰ ভিতৰত এখন উন্নত ৰাজ্য হৈ উঠিব পাৰিব। আৰু কৃষি মানে এনেকুৱা নহয় যে অকল যে খেতি কৰিব লাগিব। কোনোবাই যদি ফটো যদি মাৰি কিতাপ যদি বনায় মেডিচিনেল প্লান্টৰ ওপৰত, সেই কিতাপখন যদি পৃথিৱীৰ বিভিন্ন ভাষালৈ যদি অনুবাদ হয়, সেই কিতাপখনৰ যোগেদি জীৱন জীৱিকা পঠাব পাৰে। অৰ্কিডৰ যদি এখন যদি বনায়, নৰ্থ ইষ্টত পোৱা অৰ্কিড, ফটো বিক্ৰী কৰি হয়তো কোনোবাই উপাৰ্জনৰ পথ মুকলি কৰিব পাৰে। অসমত কিমান আছে অৰ্কিড, মেডিচিনেল প্লান্ট, কোনোবাই যদি চাইণ্টিফিক নেম হৈ যদি এখন যদি কেটেলগ টাইপত যদি বনায়, সেইখন যদি পৃথিৱীৰ বিভিন্ন প্ৰান্তত বিক্ৰী হয়, বেলেগ আৰু একো কৰিব নালাগে। অসমত কিমান থলুৱাভাৱে মাছ আছে, সেই মাছবিলাকৰ যদি ভালকে ৰিচাৰ্চ কৰি পেলাই যদি এখন কিতাপ যদি হয়, সেই কিতাপখন যদি বেষ্ট চেলাৰ হয়, বেলেগ একো কৰিব নালাগে। অসমত পোৱা জীৱ জন্তু যদি, অসমৰ অভয়াৰণ্যবিলাকত পোৱা যিমান জীৱ জন্তু আছে, সেইবিলাকক যদি ভালদৰে যদি কোনোবাই অধ্যয়ন কৰি পেলাই যদি কিতাপসমূহ যদি পাব্লিছ কৰিছে, ফটো বিক্ৰী হলেওতো বহুত টকা পায়। অসমত সেনেকুৱা আছে, ফটো বিক্ৰী কৰিও ইনকাম কৰি আছে। কাৰণ যি কাম কৰে সেইটো যদি কোনোবাই যদি ভিডিঅ' যদি কৰি পেলাই যদি চিনেমা টাইপত যদি ফৰ্মত বনায়, চিনেমা, অসমত পোৱা উদ্ভিদ, অসমত পোৱা তথ্যচিত্ৰ, বনৌষধি, অসমত পোৱা অৰ্কিড, তাৰ যোগেদি উপাৰ্জন কৰে। তাৰমানে যিয়ে কৰে কৃষিৰ লগত জড়িত এনেকুৱা ধৰণৰ খেতিয়ে কৰিবলৈ, তাত পোৱা কথাবিলাক যদি এনালাইচিছ কৰি পেলাই যদি তথ্যচিত্ৰখন বনায়, সেই তথ্যচিত্ৰখন হয়তো তাৰ যোগেদি বিদেশী পৰ্যটক আহিব চাবৰ কাৰণে, ৰিচাৰ্চ কৰিবৰ কাৰণে আহিব। বিহু সময়ত 100 এবিধ শাক খায়, 100 এবিধ শাকো যদি ভালকৈ যদি পেকেজিং কৰি পেলাই যদি ছাপ্লাই দিয়ে, পৃথিৱীৰ বিভিন্ন প্ৰান্তত অসমৰ গোটেই পৃথিৱীৰ বিভিন্ন অঞ্চলত বিয়পি আছে। বিহু টাইমত 100 এবিধ শাক যদি পেকেজিং কৰি পেলাই যদি পঠায়, সেইটোৰ যোগেদি উপাৰ্জনৰ পথ হ'ব পাৰে। 100 এবিধ শাক খোৱা যায় না, আমাৰ লিখা আছে না বিহুত আমি 100 এবিধ শাক খাওঁ বুলি। সেইটো যদি 100 এবিধ শাক যদি বিহু টাইমত যদি পেকেজিং কৰে, আজিকালি কি আজি পঠালে কাইলৈ পাই যাব। পৃথিৱীৰ বিভিন্ন প্ৰান্তত ইণ্টাৰনেশ্যনেল ফ্লাইট সুবিধা আছে, গুৱাহাটীতে আছে আজিকালি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আছে। যিটো কাম কৰে খালি ভালকে কৰিব লাগিব, খালি সেইটো ইউনিক ৱেত হ'ব লাগিব, দেখাক দেখি পেলাই নহয় আমুকে কৰিছে ময়ো কৰিছো বুলি। ছাৰ, আমি বহুতৰ ক্ষেত্ৰত এটা দেখিবলৈ পাওঁ যে কম্পিটিটিভ এক্সামৰ কাৰণে দীঘলীয়া সময় ধৰি তেওঁলোকে প্ৰিপাৰেশ্যন চলায়। আৰু এই কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেশ্যনৰ কথাটোক লৈ আজিৰ পৰা কিছুদিন আগত প্ৰধানমন্ত্ৰীৰ যিজন অৰ্থনৈতিক উপদেষ্টা সঞ্জীৱ সান্যাল, তেখেতে এটা কথা কৈছে যে এইটো এটা ৱেষ্ট অফ টাইম হয়। আপুনি সঁচাকৈ অনুভৱ কৰে যে দীঘলীয়া সময় যিটো প্ৰস্তুতি, এই প্ৰস্তুতিটোৱে ছাত্ৰ ছাত্ৰীক কৰবাত সময়ৰ অপচয় কৰাইছে? সেইটো নিৰ্ভৰ কৰিব কোনটো পইণ্ট অফ ভিউৰ পৰা কথা কোৱা হৈছে। এতিয়া আচলতে প্ৰতিযোগিতামূলক পৰীক্ষা কোনটো পৰীক্ষা দিব, প্ৰতিযোগিতামূলক পৰীক্ষা অনুযায়ী বেলেগ ধৰণৰ প্ৰস্তুতি চলাব লাগিব। UPSCয়ে কণ্ডাক্ট কৰা চিভিল চাৰ্ভিচ পৰীক্ষাৰ কাৰণে যিটো প্ৰস্তুতি, আছাম পাব্লিক চাৰ্ভিচ কমিশ্যনে কণ্ডাক্ট কৰা কম্বাইন কম্পিটিটিভ এক্সামৰ কাৰণে বেলেগ, ষ্টাফ চিলেকশ্যন কমিশ্যনে কণ্ডাক্ট কৰা কম্বাইন গ্ৰেজুৱেট লেভেলৰ কাৰণে বেলেগ, বেংক প্ৰভিজনাৰী অফিচৰ কাৰণে বেলেগ, NDA এক্সামৰ কাৰণে বেলেগ, CDS এক্সামৰ কাৰণে বেলেগ। প্ৰত্যেক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি বেলেগ বেলেগ ধৰণৰ। এতিয়া চিভিল চাৰ্ভিচ পৰীক্ষা দিম বুলি ভাবিছে যদি কোনোবাই হয়তো হাইস্কুল পৰ্যায়ৰ পৰা প্ৰস্তুতি চলাব পাৰে। কোনোবাই বেংকৰ পৰীক্ষা দিম বুলি ভাবিছে হয়তো ডিগ্ৰী লেভেলত প্ৰস্তুতি চলালেও হ'ব পাৰে। গতিকে সেইটো নিৰ্ভৰ কৰিব কোনটো পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাইছে। এতিয়া আমাক কোনোবা ব্যক্তিয়ে ক'লে বুলি যে আমি সেইটো অৱশ্যে এনেকুৱা ধৰণৰ কথা নাই। তেখেতৰ কনচেপ্টটো বেসিক্যালি আছিলে UPSC। UPSC এতিয়া কৈছো যে সেইটো UPSCৰ কাৰণে বছৰ বছৰ কৰি থাকিলেও নহ'ব। যদি প্ৰথমৰ পৰাই হাইস্কুল লেভেলৰ পৰাই যদি পঢ়ি যায় তেতিয়াহ'লে বছৰ বছৰ প্ৰস্তুতি চলাব নালাগে। UPSC পৰীক্ষাৰ কাৰণে যদি চিভিল চাৰ্ভিচ এক্সাম যদি কোনোবাই দিম বুলি ভাবিছে, প্ৰথম কথাটো হ'ল চিলেবাছখন সংগ্ৰহ কৰিব লাগিব। লাষ্ট 10-15 বছৰ কুৱেশ্যন বেংক চাব লাগিব। আৰু হাইস্কুল পৰ্যায়ত পঢ়ি থাকোঁতে প্ৰথম কথা হ'ল যিমান পাৰি পাঠ্যক্ৰমৰ বস্তুবিলাক খৰচি মাৰি চাব লাগিব। যে জেনেৰেল ষ্টাডি পেপাৰখনত মোৰ প্ৰথম শ্ৰেণী বা দশম শ্ৰেণীৰ কোনবিলাক বিষয় অন্তৰ্ভুক্ত হৈ আছে। এখন বাতৰি কাকত নিয়মীয়াকৈ যদি প্ৰথমৰ পৰা যদি পঢ়া প্ৰেক্টিচ কৰে, তেতিয়াহ'লে গম পাই যাব যে কেনেকুৱা ধৰণৰ জেনেৰেল নলেজৰ তথ্যটো আৱশ্যক আছে। তাৰপিছত মই অপচনেল ছাবজেক্ট কি ল'ম, সেইটো যদি আগতীয়াকৈ ধাৰণা কৰি ল'ব পাৰে, তেতিয়াহ'লে আৰু বেলেগকৈ আৰু প্ৰস্তুতি চলোৱাৰ দৰকাৰ নাই। এতিয়া আমাৰ মনত সুমিয়াই দিয়া হয় যে মগজুত যে চিভিল চাৰ্ভিচ এক্সাম বহুত টান পৰীক্ষা হয়, গতিকে তাৰ কাৰণে আমি দীঘলীয়া প্ৰস্তুতি চলাব লাগিব বছৰ পিছত বছৰ। এতিয়া অলাগতীয়া ৰেফাৰেঞ্চ মেটেৰিয়েল গোটালে নহ'ব, আমি চিলেক্টেড ৰেফাৰেঞ্চ মেটেৰিয়েল গোটাব লাগিব যিবিলাক সঁচাকে
কামত অহা আৰু 100% পঢ়িম বুলি চিলেবাছ কমপ্লিট কৰিম বুলি পঢ়িলে নহ'ব ষ্টেপ বাই ষ্টেপ চাব লাগিব যে 50% মই কমপ্লিট তাৰপিছত মই ইনক্ৰিজ কৰি যাব লাগিব গতিকে সেই ষ্ট্ৰেটেজিৰ ওপৰতো নিৰ্ভৰ কৰিব পৰিজনামূলক পৰীক্ষা চিভিল চাৰ্ভিচ এক্সামৰ প্ৰস্তুতিৰ ওপৰত গতিকে নিজৰ বায়'ডাটাখন কেনেকৈ মই ফিট কৰিম ইণ্টাৰভিউৰ কাৰণে মই কেনেকৈ প্ৰিপেয়াৰ কৰিম আৰু চিভিল চাৰ্ভিচ এক্সাম দিওঁতে এনেকুৱা নহয় যে মই প্ৰিলিমছ পাছ কৰাৰ পিছতহে মই মেইনছৰ কাৰণে প্ৰস্তুতি প্ৰথমৰ পৰাই চাব লাগিব যে মই প্ৰিলিমছ ক্লিয়াৰ হ'ব মেইনছ ক্লিয়াৰ হ'ব মই পাৰ্চনেল ইণ্টাৰভিউলৈকে যাম পেৰেলেলি যিহেতু নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰিলিমছো হ'ব মেইনছো হ'ব ইণ্টাৰভিউ হ'ব ফিক্স থাকে গতিকে প্ৰথমৰ পৰা এনেকৈ প্ৰস্তুতি চলাবলৈ যে মই প্ৰিলিমছ ক্লিয়াৰ হ'ব মেইনছ ক্লিয়াৰ হ'ব মই পাৰ্চনেল ইণ্টাৰভিউলৈকে যাম মই পাৰ্চনেল ইণ্টাৰভিউ মই কি কুৱেশ্যনৰ আনচাৰ উত্তৰ দিম সেই কুৱেশ্যনৰ আনচাৰ আগতীয়াকৈ ৰেডি কৰি থ'ব লাগিব আৰু ইণ্টাৰভিউ বৰ্ডত কুৱেশ্যন প্ৰাৰ্থীগৰাকীয়ে নিজে দিব পাৰিব নিজৰ উত্তৰ যদি চাবলৈ বুদ্ধি কৰিব মই কুৱেশ্যন এনেকুৱা এটা দিম যে মোক সেই কুৱেশ্যনৰ ওপৰতে সুধিব সেইটো নিৰ্ভৰ কৰিব কেপেবিলিটি কেপাচিটিৰ ওপৰত কেণ্ডিডেটৰ ওপৰত মই কেনেকুৱা কুৱেশ্যন মই মোক ইণ্টাৰভিউত মোক সুধিব সেইটো কেণ্ডিডেটে যদি প্ৰেক্টিচ কৰে তেনেকুৱা ধৰণৰ কুৱেশ্যনে হয়তো ইণ্টাৰভিউত সুধিব সেইটো লাগিব তাৰ কাৰণে নিজৰ প্ৰস্তুতি লাগিব নিজৰ কণ্ট্ৰল লৈ আনিব পাৰিব কেণ্ডিডেটে মোক যে এনেকুৱা কুৱেশ্যনে সুধিব বাধ্য হ'ব গতিকে তাৰ কাৰণে এক্সট্ৰা কেৰিকুলাৰ এক্টিভিটি কি আছে মোৰ কওঁ যে ভাল যদি খেলুৱৈ হয় যদি হয় যে তোমাৰ হবি কি সেইটোৰ ওপৰতে হয়তো 10 মিনিট সুধিব পাৰে যদি সঁচাকে নিজক প্ৰকাশ কৰিব পাৰে মই ক্ৰিকেট খেলো ক্ৰিকেট T20 কোন জিকিলে আগতে ইণ্ডিয়া চেম্পিয়ন হৈছিলে নাই গতিকে সেইটো নিজৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু জাষ্ট মই উদাহৰণটো দিছো মানে ছাৰ এতিয়া UPSCৰ কথাটো যিহেতু ওলাইছে তাৰ মাজত মই এটা কথা সুধিব বিচাৰিছো যে যেতিয়া UPSC ৰিজাল্ট দিয়ে তেতিয়া এটা কথা আলোচনা হয় যে আমাৰ ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীৰ উত্তীৰ্ণ হোৱা যিটো সংখ্যা সেইটো যথেষ্ট পৰিমাণত কম আৰু আমি যদি উত্তীৰ্ণৰ লিষ্টখন চাওঁ তেতিয়াও আমি এটা বস্তু দেখিবলৈ পাওঁ যে যিখিনি ইলিট ক্লাছৰ ল'ৰা ছোৱালী হয় তেওঁলোকেহে UPSCত বেছি সফলতা লাভ কৰে সৰ্বভাৰতীয় পৰ্যায়তে আমি সেইটো লক্ষণ দেখিবলৈ পাওঁ APSCৰ ক্ষেত্ৰত আমি সেইটো যদি সেপাৰেট কৰি থওঁ UPSCত কিন্তু আমি ইলিট ক্লাছৰ প্ৰাধান্যতা দেখিবলৈ পাওঁ এই ক্ষেত্ৰত আপুনি তাৰ কাৰণটো কি বুলি ভাবে নহয় এটা অসমৰ প্ৰেক্ষাপটত আচলতে সঁচা কথা ক'ব গ'লে এইটো বিষয়ে যিমান সজাগতা হ'ব লাগিছিলে সিমান হোৱা নাই অকল ৰিজাল্ট দিয়া সময়ত সকলো অনুষ্ঠান প্ৰতিষ্ঠান বাতৰি কাকতে হওক মিডিয়াত এই বিষয়ে আলোচনা হয় কিন্তু বছৰৰ 12 মাহে বেলেগ সময়ত এইটো বিষয়ে যেনেকৈ সজাগতা হ'ব লাগিছিল তেনেকুৱা নহয় গতিকে মই ভাবো যে মহাবিদ্যালয় বিলাকত যিমান পাৰে এইটো বিষয়ে ৱৰ্কশ্বপ কৰিব লাগে সেমিনাৰ কৰিব লাগে সজাগতা আনিব লাগে আৰু আজিকালি অনলাইন মাধ্যমত বহুত সুবিধা হৈছে অসমৰ পৰা ইতিমধ্যে যিসকলে চিভিল চাৰ্ভিচ পৰীক্ষা কোৱালিফাই কৰিবলৈ নিয়োজিত হৈ আছে ভাৰতবৰ্ষ বা অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকৰ লগত পোনপটীয়াকৈ সংযোগ ঘটাব লাগে আৰু তাত কোনো এনেকুৱা নহয় যে আৰ্থিকভাৱে সচ্ছল নোহোৱা সকলে যে নোৱাৰিব তেনেকুৱা কোনো কথা নাই যেহেতু পাঠ্যক্ৰমটো সকলোৰে কাৰণে একেই তাৰ কাৰণে নিজৰ প্ৰস্তুতি লাগিব আৰু সেই প্ৰস্তুতিৰ কাৰণে যদি গোটেই বস্তুটো যদি বুজি লয় তেতিয়াহ'লে সকলো শ্ৰেণী ছাত্ৰ ছাত্ৰীয়ে এই পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিব আৰু এনেকুৱাও আছে এনেকুৱা নহয় যে অসমতো এনেকুৱা আছে ৰেকৰ্ড আছে উদাহৰণ আছে গতিকে অসমৰ উদাহৰণ তাৰ সংখ্যাটো খুব কম সেইটো কম আছে কিন্তু আমি কমটো আমি পজিটিভ ৱেট চাব লাগিব কথাটো আছেতো এক্সাম্পলটো তাৰ কাৰণে আমি এজনে পাইছে 10জনে কিয় নোৱাৰিব মানে সেই কথাটো আমি চেষ্টা কৰিব লাগিব আমি পজিটিভ ৱেট চালে কথাবিলাক আমি যদি ভাবি লওঁ পাৰিম বুলি তেতিয়া 50% কাম হৈ গৈছে 50% কাম হাতে কামে লাগিব লাগিব পজিটিভ ৱেট যদি আমি কথাবিলাক ভাবো তেতিয়াহ'লে কামবিলাক সহজ হৈ যায় আমি প্ৰথমতে যদি ভাবি লওঁ নোৱাৰো বুলি তেতিয়াহ'লে আমাৰ সমস্যাৰ সৃষ্টি হ'ব যেহেতু আমাৰ যদি মনত যদি আহে যে মই পাৰিমেই 50% কাম তাত 50% বাকীখিনি হাতে কামে লাগিব লাগিব আমি এইটো সাধাৰণতে দেখিবলৈ পাওঁ গভৰ্ণমেণ্ট জবৰ প্ৰতি মানুহৰ এটা সাংঘাতিক ক্ৰেজ আছে আৰু আপুনি এইটো অনুভৱ কৰে নেকি যে এই যিটো ক্ৰেজ আছে গভৰ্ণমেণ্ট জবৰ প্ৰতি সেই ক্ৰেজটোৱে ক'ৰবাত ৰাইট কেৰিয়াৰ এটা চুজ কৰাৰ ক্ষেত্ৰত আমাক প্ৰব্লেমত পেলায় নহয় এতিয়া আচলতে কি হৈছে আগতে আছিলে এতিয়া গম পোৱা নাই যে গভৰ্ণমেণ্ট প্ৰাইভেট বুলি কথা নাই আজিকালি সকলোতে কাম কৰিব লাগিব কামৰ ৰিপৰ্ট যদি ভাল নহয় গভৰ্ণমেণ্ট চাকৰিৰ পৰা অব্যাহতি দিব তথাপি ধাৰণাটো আছে কিন্তু লাহে লাহে কমিব যিহেতু গভৰ্ণমেণ্ট চাকৰিটো পাঞ্চিং চিষ্টেম সময়ত যাব লাগিব এনুৱেলি এটা ৰিপৰ্ট দিব ইমিডিয়েট বছজনে যদি কামৰ ভাল নহয় ফিডবেকটো ভাল নহয় তেতিয়াহ'লে কামত আজিকালি গভৰ্ণমেণ্ট চাকৰিত আচলতে সাধাৰণতে দেখা যায় যে এইটো আছিলে যে গভৰ্ণমেণ্ট চাকৰি গৈছো চাকৰিটো নিশ্চিন্ত পেঞ্চন থাকিব পাম আমি আজিকালি লাহে লাহে গভৰ্ণমেণ্ট চাকৰিটো পেঞ্চন সুবিধা লাহে লাহে নাইকিয়া হ'ব ধৰিছে গতিকে এতিয়া কাম কৰিব লাগিব নিজৰ যোগ্যতা দখল কৰিব পাৰিলে দেখাব পাৰিলে ব্যক্তিগত খণ্ডই হওক বা চৰকাৰী খণ্ডতে আগুৱাই যাব নহ'লে এনেকুৱা নহয় যে চাকৰি পালো ফিক্স নহয় তাৰমানে আজিকালি গভৰ্ণমেণ্ট চাকৰি কোনো নিশ্চিন্ত নাই যে গভৰ্ণমেণ্ট চাকৰি হ'লে যে চাকৰি বছৰ পিছত বছৰ কৰি থাকিব পাৰিব
সেইটো লাহে লাহে বুজি পাব যেতিয়া তেতিয়া সেইটো ধাৰণাটো লাহে লাহে সলনি হ'ব। স্যাৰ এতিয়া আমাৰ ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথৰ এটা পৰিৱেশ তৈয়াৰ হৈছে অসমত। এই ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথে আজিৰ পৰা ৩-৪ বছৰ বা 5 বছৰৰ ভিতৰত যিখন বজাৰ তৈয়াৰ কৰিব, সেই বজাৰখনত কম্পিট কৰিব পৰাকৈ আমাৰ ছাত্ৰ ছাত্ৰীক সাজু কৰিব পৰাকৈ আমাৰ শিক্ষা ব্যৱস্থাটো সম্পূৰ্ণ কেপেবল হয়নে বৰ্তমান? নহয় এতিয়া কথাটো হ'ল যে ইণ্ডাষ্ট্ৰি কেনেকুৱা কেনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰি আহিছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিটো ইণ্ডাষ্ট্ৰি অনুযায়ী শিক্ষাগত অৰ্হতা বা যোগ্যতা বেলেগ বেলেগ লাগে। গতিকে চাব লাগিব যে কোন ইণ্ডাষ্ট্ৰিৰ কাৰণে কেনেকুৱা ধৰণৰ হিউমেন ৰিচোৰ্চ দৰকাৰ হয়, সেইটোৰ মতে শিক্ষাৰ্থীসকলে প্ৰস্তুতি চলাব লাগিব। এতিয়া এনেকুৱা নহয় যে অসমৰ কাৰণে ইণ্ডাষ্ট্ৰি অসমতে আহিছে, বাহিৰত যাব হ'লেও শিক্ষাৰ্থীসকলে সেইটোৰে আপডেট হ'ব লাগিব। প্ৰতিটো পজিশ্যনৰ কাৰণে বেলেগ বেলেগ ধৰণৰ শিক্ষাগত অৰ্হতা লাগে। আৰু শিক্ষাগত অৰ্হতা বাহিৰে মই কৈছো যে প্ৰথমতে অকল শিক্ষাগত অৰ্হতা থাকিলে নহ'ব, কমিউনিকেশ্যন স্কিল, ৰাইটিং স্কিল বা ক্ৰিটিকেল থিংকিং, এনেকুৱা ধৰণৰ বহুত কথা আছে যিবিলাক লিডাৰশ্বিপ কোৱালিটি, গ্ৰুপত কাম কৰা দক্ষতা, এনেকুৱা ধৰণৰ বহুত কথা আছে যিবিলাক শিক্ষাৰ্থীসকলে আয়ত্ব কৰিব পাৰিব লাগিব। অকল মিনিমাম ৰিকোৱাৰ্ড কোৱালিফিকেশ্যনটোৰ যোগেদি অসমতে হওক বা বাহিৰতে হওক যি ইণ্ডাষ্ট্ৰিতে হওক চাকৰি নাপাব যদিহে তেওঁলোকে, সেইকাৰণে কি হৈছে যিটো চাকৰিৰ কাৰণে যি যি যোগ্যতা দক্ষতা লাগে সেইখিনি বিষয়ে শিক্ষাৰ্থীসকলে বা মহাবিদ্যালয়বিলাকে অধ্যয়ন কৰিব লাগিব। সেইদৰে তেওঁলোকক প্ৰস্তুতি চলাব লাগিব, তেওঁলোকক ট্ৰেইন আপ কৰিব লাগিব যে কমিউনিকেশ্যন স্কিল কেনেকে বঢ়াব বা কেনেকে ইণ্টাৰভিউত প্ৰিপেৰেশ্যন কৰিব লাগিব, গ্ৰুপ ডিছকাশ্যন কেনেকে অংশগ্ৰহণ কৰিব, কেনেদৰে এপটিটিউড টেষ্ট, ৰিজনিং এইবিলাক কেনেকে হয় তাৰ কাৰণে প্ৰেক্টিচ কৰিব লাগিব। তেতিয়াহ'লে নিশ্চয় অসমৰ ইণ্ডাষ্ট্ৰিবিলাকত যোগ্যতা থাকিব, তেতিয়াহে ল'ব। অসম বুলিতো অসমত যে যোগ্যতা অসমত ইণ্ডাষ্ট্ৰি নল'ব। এই কাৰণে আলোচনা হৈছে যে আগতে বাহিৰলৈ গৈ আছিলে কিন্তু এতিয়া অসমত আহিছে আৰু বহুতে এইটোক লৈ বিষয়টো আলোচনা কৰে যে অসমত যিহেতু উদ্যোগ আহিছে আৰু অসমৰ উদ্যোগত যদি বাহিৰৰ পৰা মানুহ আহে তেতিয়াহ'লে ডেমোগ্ৰাফিক যিটো পেটাৰ্ণ সেইটোও চেঞ্জ হ'ব পাৰে। গতিকে এই গোটেই বিষয়টো সেইকাৰণে আলোচিত হৈছে যে অসমৰ প্ৰেক্ষাপটত ছাত্ৰ ছাত্ৰীসকল কেপেবল হয় নে নহয়। হয়, এতিয়া আৰু এটা কথা এনেকুৱা নহয় যে অসমত আহিছে যে অসমত যদি কৰিব বুলি, অসমৰ ল'ৰা ছোৱালীটো ভাৰতবৰ্ষৰ পৃথিৱীৰ বিভিন্ন প্ৰান্তত চাকৰি কৰি আছে, আমেৰিকাত গৈ কৰি আছে, লণ্ডনত গৈছে, এনেকুৱা নহয় যে মই ইণ্ডাষ্ট্ৰি আহিছে অসমৰ ল'ৰা ছোৱালী যোগ্যতা থাকিলে অসমৰ ল'ৰা ছোৱালীয়ে পাব, তাৰ কাৰণে নিজে প্ৰস্তুতি চলাব লাগিব। মই সেইটোৱে এতিয়া এনেকুৱা যদি হয় তেতিয়াহ'লে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত অসমৰ ছাত্ৰ ছাত্ৰীসকলে যুৱক যুৱতীসকলে যদি চাকৰি কৰে, তেওঁলোকক যদি কয় আমাৰ ইয়াত কিয় চাকৰি কৰিব আহিছে আমাৰ ৰাজ্যত, নিজৰ যোগ্য ভোগ্য বসুন্ধৰা, গতিকে তাৰ কাৰণে নিজে প্ৰস্তুতি চলাব লাগিব। সেইটো কাৰণে যি লাগে তেতিয়া অসমত ইণ্ডাষ্ট্ৰি আহিছে লোকেল বুলিতো কোনো চাকৰি নিদিয়ে, যিখিনি মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন লাগে স্কিল লাগে সেইখিনি আয়ত্ব কৰিব লাগিব। তাৰ কাৰণে সেই অনুষ্ঠান অনুযায়ী যি যি দক্ষতা লাগে সেইখিনি তেওঁলোকে প্ৰস্তুতি চলাব লাগিব, প্ৰিপেৰেশ্যন কৰিব লাগিব, তেতিয়াহে নিযুক্তি লাভ কৰিব। নহ'লে অসমৰ ইণ্ডাষ্ট্ৰি আহিছে বুলি অসমৰ ল'ৰা ছোৱালীয়ে নাপাব, সেইটো কথা নহয়। মই মোৰ অপিনিয়নটো কৈছো, সেইটো নহয় যে লোকেল বুলিতো কোনো নাপাব। তাৰ কাৰণে কোনোবা এটা অৰ্গেনাইজেশ্যনৰ ইণ্ডাষ্ট্ৰি যদি কাম কৰিব লাগে তেতিয়া যোগ্য মানুহক যোগ্য পজিশ্যনত নিযুক্তি দিব, লোকেল বুলিতো নিদিব। কিছুমান আছে আনস্কিল কামৰ কাৰণে তেতিয়া হয়তো লোকেল বুলি হয়তো বাহিৰৰ পৰা আহিলে টকা পইচা যিমান দৰমহা পাব হয়তো থকা মেলাতে যাব, গতিকে সেইবিলাকৰ কাৰণে লোকেল ধৰণৰ আনস্কিল মেন পাৱাৰটো লোকেলি হয়তো পাব যিটো অঞ্চলত আছে সেই অঞ্চলত আশে পাশে। কিন্তু যিটো স্কিল মেন পাৱাৰ সেইটো যাৰ কাৰণে যি দক্ষতা সেইখিনি আয়ত্ব কৰিবই লাগিব, লোকেল বুলি কোনো নাপাব। এতিয়া স্যাৰ ছেমি কণ্ডাক্টৰ আহিছে, ছেমি কণ্ডাক্টৰ অহাৰ লগে লগে এইটো বিষয়ে আলোচনা কৰা হৈছে যে আমাৰ ইয়াতে যিখিনি শিক্ষানুষ্ঠান আছে তাত ছেমি কণ্ডাক্টৰৰ ইণ্ডাষ্ট্ৰিত ছাত্ৰ ছাত্ৰীক এংগেজ কৰাব পৰাকৈ শিক্ষানুষ্ঠানসমূহ কেপেবল নহয়, এই কথাটো কিমান দূৰ সঁচা? এতিয়া কথাটো হ'ল ছেমি কণ্ডাক্টৰ জাগিৰোডত তাত অকল যে পেকেজিং আৰু টেষ্টিং, পেকেজিং টেষ্টিং এনেকুৱা ধৰণৰ কামেই হ'ব। গতিকে মেইনটো কামবিলাকতো ইয়াত নহয়, কিন্তু তাৰ আনুষংগিক কিছুমান হয়তো বহুত জব সৃষ্টি হ'ব। হয়তো এখন বজাৰ এখন লাগিব, তাত থাকিবৰ কাৰণে কোৱাৰ্টাৰ থাকিব, তাৰ কাৰণে দোকান লাগিব, তাত হয়তো ক'ৰবাত ঘৰ ভাড়া হ'ব, তাত হয়তো ক'ৰবাত হয়তো ট্ৰান্সপৰ্টেশ্যন ফেচিলিটি হ'ব। গতিকে ইনডাইৰেক্টলি কিছুমান ইনকামৰ চ'ৰ্চ হ'ব। ডাইৰেক্টলি ইণ্ডাষ্ট্ৰিৰ লগত জড়িত সকলোৱে হয়তো লোকেল বুলি হয়তো নাপাব। হয়, ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং আছে, কৰ্চেছ আছে, অসমৰ ইঞ্জিনিয়াৰিং কলেজবিলাকতো ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং কৰ্চেছ আছে, ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং কৰ্চেছ। গতিকে তাত অসমৰ তাত যিটো লেভেলত প্ৰচেছটো হ'ব সেই প্ৰচেছ মানে চাকৰি পাব। এই অসমৰ লোকেল বুলিতো এনেকে চাকৰিটো নাপাব, তাত সেই পইচা মানে এডভাইজ যেনেকে ছেমি কণ্ডাক্টৰ ইউনিট বেলেগ বেলেগ জেগাতো আছে ভাৰতবৰ্ষত, তাতো অসমৰ ল'ৰা ছোৱালীয়ে পাব। গতিকে কথাটো হ'ল যে অসমৰ লোকেল বুলি নহয়, মই কৈছো যে
ক'তো নাথাকে এনেকুৱা লোকেল বুলি চাকৰি পোৱা চিষ্টেম কোনো জেগাতে নাথাকে লোকেল বুলি যে যিটো স্কিল পাৱাৰ মেন পাৱাৰৰ কথা কৈছে তাত যিটো প্ৰচেছত হ'ব এডভাৰটাইজ দিব সেইমতে এপে হ'ব লাগিব ইণ্টাৰভিউ এপে হ'ব লাগিব তেতিয়া হয়তো নিশ্চয় পাব স্যাৰ আমি বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ কথা যদি পাতো তেতিয়াহ'লে আপুনি এইটো ক্ষেত্ৰত শিক্ষা ব্যৱস্থাটো কি পৰিৱৰ্তন হোৱাটো উচিত বুলি অনুভৱ কৰে যিবিলাক হ'লে হয়তো ছাত্ৰ ছাত্ৰীবিলাকৰ কেৰিয়াৰটোৰ গ্ৰাফটো ভাল হোৱাত সহায় হ'ব আমাৰ যিবিলাক পাঠ্যক্ৰম প্ৰস্তুত কৰা হয় সেই পাঠ্যক্ৰমবিলাক আচলতে হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হ'ল তাৰপিছত থাকিলে একাদশ দ্বাদশ শ্ৰেণী তাৰপিছত থাকিলে ডিগ্ৰী তাৰপৰা মাষ্টাৰ ডিগ্ৰী তাৰপৰা PhD গতিকে মোৰ অনুভৱ হয় মানে কি যেন এই বিভিন্ন ধৰণৰ বোৰ্ড ইউনিভাৰ্চিটি কাউন্সিল এইবিলাকত যাতে সমন্বয় যাতে এটা নাই যেন মোৰ অনুভৱ হয় যদি সমন্বয় থাকে তেতিয়াহ'লে বহু ক্ষেত্ৰত বহু সমস্যা অট'মেটিক সমাধান হ'ব দশম শ্ৰেণীৰ লগত একাদশ দ্বাদশ শ্ৰেণীৰ লিংক আপ কেনেকে একাদশ দ্বাদশ শ্ৰেণীৰ ডিগ্ৰী পৰ্যায়ত কেনেকে লিংক আপ হয় গতিকে সেই যদি লিংক আপ ইউনিফৰ্মিটি এটা যদি লৈ ল'ব পৰা যায় তেতিয়াহ'লে বহু ক্ষেত্ৰত মানে বহু সমস্যা অট'মেটিক সমাধান হ'ব প্ৰথমৰ পৰাই যদি আমি লিংক আপ কৰি দিব পাৰো যে কলা শাখাত পঢ়িছে এইটো পঢ়াৰ পিছত হাই ছেকেণ্ডাৰী পৰ্যায়ত এইটো ডিগ্ৰী পৰ্যায়ত এইকেইটা সেই গ্ৰাফডাল যদি অলপ যদি ধুনীয়াকে যদি আমি সমন্বয় ঘটাই দিব পাৰো তেতিয়াহ'লে হ'ব এতিয়া মই এইটো আচলতে এইটো মোৰ লেভেলত কৈও সমস্যা সমাধান নহ'ব জাষ্ট মোৰ মনৰ কথাটোহে মই কৈছো যাতে বোৰ্ডে হওক কাউন্সিলে হওক বা ইউনিভাৰ্চিটি বিলাকৰ মাজতো সমন্বয় এটা দৰকাৰ আছে মানে এনেকুৱা নহয় যে এতিয়া আকৌ বহুত অট'নমাছ কৰি দিব ধৰিছে তেতিয়াৰ পৰা বহুত সমস্যাৰ সৃষ্টি হৈছে নিজৰ ইচ্ছামতে কোৰ্চ কিছুমান এপ্লাই কৰি দিছে গতিকে তাত ইউনিফৰ্মিটি নোহোৱা নিচিনা এটা অৱস্থা হ'বলৈ গৈ আছে বহুতে নিজা নিজাকে চেল্ফ ফাইনেন্স কোৰ্চ কিছুমানৰ খুলি দিছে গোটেই দুমোজাত কৈছে কোনটো কোৰ্চ ৰেহাই মূল্যত পঢ়িব পাৰি কোনটো কোৰ্চ চেল্ফ ফাইনেন্সত পঢ়িব পাৰি গতিকে এনেকুৱা বহু কিছুমান সমস্যা হ'ব ধৰিছে গতিকে এইটো বহুতে এনে দুমোজাত পৰিছে কোনটো কোৰ্চ পঢ়িব কোনটো কোৰ্চ পঢ়িলে বেছি টকা দিব লাগিব কোনটো কোৰ্চ পঢ়িলে পইচা নিদিলেও হ'ব এনেকুৱা কিছুমান এটা কথা কিছুমান আছে আচলতে এতিয়া এই পিৰিয়ডটো বহুত বেয়া পিৰিয়ড বুলি মই ক'ব বিচাৰো কভিডৰ পিছত আকৌ এতিয়া NEP ইমপ্লিমেণ্ট হৈ গ'ল গতিকে এতিয়া অলপ এই টাইমটো মানে অলপ এডজাষ্ট অলপ টাইম এটা লাগিব তাৰ মাজত আমি চলিব লাগিব গতিকে আমি সেইটো মতে আমি চেষ্টা কৰিব লাগিব আমি দিহা পৰামৰ্শৰ যোগেদি সকলোৰে মাজত সমন্বয় ঘটাই পেলাই আমি আগুৱাই নিব লাগিব অসমীয়া ছাত্ৰ ছাত্ৰী অসমৰে যুৱক যুৱতী আমাৰ কোনোবা ককাই ভাই ভনী গতিকে আমি তেওঁলোকক যিমান পাৰে সহায় কৰিব লাগিব তাৰ বেছিভাগ মানুহৰ ক্ষেত্ৰতে আমি দেখিবলৈ পাওঁ যে তেওঁলোকৰ জব ছেটিছফেকশ্যন নাথাকে আৰু তেওঁলোকৰ জব ছেটিছফেকশ্যন নথকাৰ কাৰণবিলাকো প্ৰায় একেই হয় কিয় হয় এনেকুৱা নহয় সেইটো এতিয়া সেইটো নিজৰ মতে নিজে এডজাষ্ট কৰি ল'ব লাগিব সেইটো পচিবলে নহয় তাৰমানে নিজৰ মতে একদম বিচৰা A to Z কোনো নাপায় প্ৰধানমন্ত্ৰীও সন্তুষ্ট নহয় ৰাষ্ট্ৰপতিও নহয় মুখ্যমন্ত্ৰীও নহয় কোনো মানুহে কেতিয়াও এই পৃথিৱীত থকা কোনো ব্যক্তিয়ে 100% কোনো ছেটিছফাই কৰিব নহয় মানুহৰ জীৱনটোৱে তেনেকুৱা ধৰণৰ মানে এইটো পালে আৰু কিবা এটা পাব লাগে গতিকে তাৰ মাজতে আমি নিজৰ মতে নিজে এডজাষ্ট কৰিব চেষ্টা কৰিব লাগিব এডজাষ্ট কৰিবই লাগিব নহয় 100% কোনো পচিবলে নহয় তাৰমানে আমিতো মুক্ত পিয়ৰটো বতাহ পাই থকা নাই উশাহ নিশাহটো লৈ থকা নাই পলিউশ্যনটো আছেই 100% পাৰফেক্ট কোনো নহয় গতিকে আমি এই পৃথিৱীত স্বৰ্গত গ'লে কয় না স্বৰ্গত গ'লে আমি চব সুখ শান্তিয়ে পোৱা যাব বুলি গতিকে এই পৃথিৱীত কোনো নিজৰ মতে 100% পাৰফেকশ্যন নিজেও নহয় গতিকে আশা কৰা উচিত নহয় আমিও 100% কোনো কামত নিদিওঁ গতিকে আমি 100% আমি সেইমতে কোনো নাপায় সেইটো ভাবি লাভ নাই তাৰমানে গতিকে আমি যিখিনি পাইছো সেইখিনিকে আমি পজিটিভ ৱেত চাব লাগিব নোপোৱাটো থাকি লাভ নাই আমি যিটো পাইছো সেইটো আমি কিমান সৎ পথত থাকি আমি কাম কৰিছো যি কামতে নিয়োজিত হৈছো মই সেইটো চেষ্টা কৰিব লাগিব হয় আমি পাবৰ কাৰণে চেষ্টা কৰি থাকিব কিন্তু আমি যিটো কামত কৰিছো সেইটো কিন্তু আমি 100% নিজৰ ফালৰ পৰা দিব লাগিব চেষ্টাটো স্যাৰ দীঘলীয়া সময় আপুনি কেৰিয়াৰ কাউন্সেলিঙৰ লগত জড়িত হৈ আছে আৰু আপোনাৰ পৰা পৰামৰ্শ লৈ পেলাই নিশ্চিতভাৱে বহুতে সফলতা লাভ কৰিছে তেনেকুৱা ক্ষেত্ৰত মই আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে যিসকলে সফলতা লাভ কৰিছে তেওঁলোকৰ গাত এনেকুৱা কি গুণ আছে যিবিলাক গুণৰ কাৰণে তেওঁলোকে সফল হৈছে আৰু তাৰ ভিতৰত কোনোবা সফল হ'ব পৰা নাই নহয় এতিয়া কথাটো হ'ল যে কি মই এইখিনি কথা কৈছো মই যদিও 2005 চনৰ পৰা এই বিষয়ে কৈ আছো এতিয়া মোৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিলে তাৰপিছত কিন্তু হৈ যোৱাৰ পিছত মোক কিন্তু কেতিয়াও নজনায় তেতিয়া পিছত 5 বছৰ পিছত 10 বছৰ পিছত লগ পোৱাৰ পিছত কয় যে আপুনি এইটো কৈছিলে নহয় মই এইটো পঢ়িলো মই এইমতে মই পাছ কৰিলো বা কোনোবা অভিভাৱকে কয় যে আপোনাৰ ল'ৰাই মোৰ ল'ৰাই আপোনাৰ কোৱা মতে পঢ়িলে পাছ কৰিলে এতিয়া চাকৰি কৰি আছে আপুনি কোৱা মতে কামটো হ'ল এই কথাটো সেইটো মানে কি হয় আমাৰ মানে কি সঁচা কথা ক'লে আমি বিশেষকৈ অসমৰ মানুহবিলাক নি মানে আমি বস্তুবিলাক মানে
স্বীকাৰ কৰিবলৈ নিবিচাৰো মানে এতিয়া মোক কোনোবাই এনেকা ক'লে মানে মোৰ এনেকুৱা কোনো ৰেকৰ্ড নাই যে মানে 2005 চনত মই কৰি আছো হয় কিন্তু মই এনেকুৱা ৰেকৰ্ড নাই যে নাম কৈ দিব কাৰণে যে আমুকে আমুকে মোৰ মতে কৰি পেলাই পাইছিলে বুলি কিন্তু পিছত মই ক'ৰবাত 3 বছৰ পিছত 5 বছৰ পিছত 10 বছৰ পিছত পোৱাৰ পিছত মোক কয় যে আপুনি যে কৈছিলে মই এনেকে পঢ়িলো পঢ়াৰ পিছত মই এতিয়া মই ঠিকে আছে আপোনাৰ মতে কোৱা মতে গতিকে সেইকাৰণে মোৰ এতিয়া এনেকুৱা নিৰ্দিষ্ট কোনো মানে উদাহৰণ নাই মই এতিয়া কেতিয়াবা লগ পালে মই কওঁ যে মোক কিয় কোৱা নাই এতিয়া মোকতো কোনোবাই সুধে কুৱেশ্যন কৰিলে মই কি উত্তৰ দিম মই এতিয়া এইখিনিতে মই জাষ্ট উল্লেখ কৰোঁ কস্তুৰী চুতীয়া হয় হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত ক'লে যে মই ইঞ্জিনিয়াৰিঙত চিট পাইছো মই ইঞ্জিনিয়াৰিং পঢ়ো নে মই বেলেগ কিবা ইংলিছত পঢ়ো তেতিয়া মই ক'লে তুমি ইমান ডিবেট কৰি পোৱা গোটেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তুমি কিন্তু ইঞ্জিনিয়াৰিং পঢ়া সলনি তুমি যদি ইংলিছত পঢ়া তেতিয়া তোমাৰ সেই ডিবেটৰ কামটো চলি থাকিব তোমাৰ কি বুলি কয় পঢ়াটো তোমাৰ চলাই থকাত সহায় হ'ব তুমি ইঞ্জিনিয়াৰিং পঢ়ি থাকিলে তুমি ডিবেট কৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি পোৱাত অলপ কষ্ট হ'ব ইঞ্জিনিয়াৰিং পাঠ্যক্ৰম এনেকুৱা নহয় যে তুমি এইটো প্ৰেক্টিকেল কৰিব লাগিব হেৰি কৰিব লাগিব এতিয়া তেতিয়া ক'লে ঠিক আছে বোলে তেতিয়া এই কস্তুৰী চুতীয়া অসমৰ মানুহে চিনি পায় এতিয়া গতিকে লিখা মেলাৰ যোগেদি ইংলিছত লিডাৰ গতিকে মানে সেই ধৰণৰ মই ইমান কস্তুৰীক বুক ফেয়াৰ লগ পাই কৈছো তুমি অন্ততঃ ক'বা মই যে তোমাক এইটো পৰামৰ্শ দিছিলো আৰু তোমাক বেলেগে যে তোমাক মোকতো সুধি থাকে গতিকে সেই কস্তুৰী কথাতে মই ক'লো মানে সুধিছিলে যে এনেকুৱা এতিয়া কস্তুৰী যিয়ে হওক লাগিলে সেইটো লাইনত যোৱাৰ কাৰণে ইঞ্জিনিয়াৰিঙত যোৱাহেঁতেন হয়তো ইমান সুবিধা নাপালেহেঁতেন বা লিখা মেলা কৰাই হওক বা অংশগ্ৰহণ কৰিব নোৱাৰিলেহেঁতেন যিহেতু মানে ইঞ্জিনিয়াৰিং ৰেগুলাৰ ক্লাছ এটেণ্ড কৰিব লাগিব এনেকুৱা আছিলে গতিকে মই সেই কস্তুৰী উদাহৰণটো মই সোধাৰ কাৰণে তোক ক'লো মানে কথাটো সেইটো মানে সাকসেসফুল হবৰ কাৰণে মানুহৰ গাত কি গুণ থকাটো দৰকাৰ বুলি আপুনি অনুভৱ কৰে নহয় এতিয়া সাকসেসফুল এতিয়া কেনেকুৱা চেঞ্চত সাকসেসফুল তাতো বহুত কোনোবা টকা পইচাটো কাৰোবাৰ নেম ফ্ৰেমটো কাৰোবাৰ কাৰণে জাষ্ট কিবা এটা চাকৰি এটা পালে চবৰে সাকসেসফুলৰ ডেফিনেশ্যন সকলোৰে কাৰণে বেলেগ বেলেগ এতিয়া প্ৰথম কথাটো হ'ল যিকোনো ক্ষেত্ৰত সাকসেস হ'বৰ কাৰণে নিজৰ একাগ্ৰতা থাকিব লাগিব কনষ্টেণ্টলি কামটো কৰিবৰ কাৰণে নিজৰ আৰু এটা সৎ মন থাকিব লাগিব অসৎ মন লৈ পেলাই কোনো মানুহ সাকসেস হ'ব নোৱাৰে হয়তো সাকসেস হ'ব তাৰপিছত আকৌ হয়তো ফেইলাৰ হ'ব পাৰে গতিকে সৎ মনত নিয়মানুৱৰ্তিতা মানি চলিব লাগিব আৰু যদি নিয়মটো মানি সৎ পথত থাকি পেলাই যদি কষ্ট কৰিব লাগিব কষ্ট নকৰাকে কোনো আগবাঢ়ি যাব নোৱাৰে কষ্ট নিয়মানুৱৰ্তিতা সৎ পথত থাকিলে মই নিশ্চয় সকলোৱে সাকসেস হ'ব এদিন নহয় এদিন কাৰোবাৰ হয়তো সোনকাল কাৰোবাৰ হয়তো দেৰি হ'ব পাৰে সেইটো মই অনুষ্ঠানটো শেষ কৰিম শেষত মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম যে চৰকাৰে বৰ্তমান সময়ত যথেষ্ট চাকৰি দিছে বিগত সময়ছোৱাত আৰু তেওঁলোকে এটা প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকে অনাগত সময়তো যথেষ্টখিনি চাকৰি দিব কিন্তু তেওঁলোকৰ এটা লিমিটেশ্যন আছে যে গভৰ্ণমেণ্ট ছেক্টৰত কিমানখিনিলৈকে দিব পাৰে বা কিমান মানুহ ল'ব পাৰে যিমান জনসংখ্যা বা নিবনুৱাৰ সংখ্যা তাৰ তুলনাত যথেষ্ট কম এতিয়া যিসকলে যোগ্যতা থাকি বা যিসকলে তেওঁলোকৰ সমকক্ষ ছাত্ৰ ছাত্ৰীসকলে চাকৰি পোৱাৰ পিছতো নিজে পাব পৰা নাই তেওঁলোকৰ প্ৰতি আপোনাৰ পৰামৰ্শ কি হ'ব এতিয়া চৰকাৰী চাকৰি মানে অকল অসম চৰকাৰৰ চাকৰি কেইটা নহয় ভাৰত চৰকাৰৰ অধীনত বিভিন্ন ধৰণৰ চাকৰি আছে য'ত অসমীয়া মানুহৰ সংখ্যা যথেষ্ট কম ষ্টাফ সিলেকশ্যন কমিশ্যনৰ কম্বাইন গ্ৰেজুৱেট লেভেল এক্সাম কম্বাইন হায়াৰ ছেকেণ্ডেৰী লেভেল এক্সাম ষ্টাফ সিলেকশ্যন কমিশ্যনে ডিফেন্সৰ কাৰণেও বহুত চাকৰি আছে ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ড চিভিল ছাৰ্ভিচৰ পৰীক্ষা UPSC কণ্ডাক্ট কৰা চিভিল ছাৰ্ভিচ এক্সাম নেশ্যনেল ডিফেন্স ছাৰ্ভিচ কম্বাইন ডিফেন্স ছাৰ্ভিচ ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ইণ্ডিয়ান ষ্টেটিক্স ছাৰ্ভিচ ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচ কম্বাইন মেডিকেল ছাৰ্ভিচ তাৰপিছত ইঞ্চুৰেঞ্চ কোম্পানীৰ ডেভেলপমেণ্ট অফিচাৰ বেংকবিলাকৰ ৰিজাৰ্ভ বেংক আৰু ষ্টেট বেংকে ইণ্ডিভিজুৱেলি পৰীক্ষা পাতে বেংক পিয়ৰ ক্লাৰিকেল পজিশ্যনৰ কাৰণে IBPS নামৰ এটা অৰ্গেনাইজেশ্যনে বাকী বেংকবিলাকৰ কাৰণে ৰিটেন টেষ্টবিলাক কণ্ডাক্ট কৰি দিয়ে গতিকে অসম চৰকাৰৰ অধীনত অকল টেট পৰীক্ষা নহয় গতিকে অকল অসম চৰকাৰৰ চাকৰি সলনি কেন্দ্ৰীয় চৰকাৰৰ অধীনত চাকৰি বা ব্যক্তিগত খণ্ডটো অসমত বহুত আছে মোবাইল কোম্পানীয়ে হওক বা বিভিন্ন ধৰণৰ অৰ্গেনাইজেশ্যনটো অসমত আহিব ধৰিছে আগতো আছিলে তাতোতো অসমৰ ছাত্ৰ ছাত্ৰীয়ে নিজৰ যোগ্যতা প্ৰতিপূৰ্ণ কৰিবলৈ চাকৰি পাব পাৰে আৰু সঁচা কথা ক'ব গ'লে কিন্তু চৰকাৰী চাকৰিৰ যোগেদি সৎ পথত থাকি ধনী হ'ব নোৱাৰি ব্যক্তিগত খণ্ডত চাকৰি কৰিলে দুপে আগুৱাই যাব পাৰিব আৰু আটাইতকৈ উত্তম হ'ল স্বনিৰ্ভৰশীল চৰকাৰী খণ্ডত বা বেচৰকাৰী খণ্ডত অভিজ্ঞতা গোটাই পেলাই নিজাকে যদি কিবা এটা আৰম্ভ কৰে স্বনিৰ্ভৰশীল তেতিয়াহ'লে কিন্তু নিজৰ ইচ্ছামতে কাম কৰিব পাৰিব শনিবাৰ দেওবাৰ কথা নাই যিমানে কাম কৰিব সিমানে উপাৰ্জন কৰিব পাৰিব সেইটো কিন্তু সকলোৱে মনত ৰখা উচিত আৰু আজিকালি দিনত
চৰকাৰী চাকৰি কৰিলেও পেৰেলেলি কিন্তু উপাৰ্জনৰ সৰু সুৰাকে হ'লেও নিজৰ ছেকেণ্ড চ'ৰ্চৰ ইনকাম কৰিব লাগিব, তেতিয়াহে স্বচ্ছল জীৱন যাপন কৰিব পাৰিব। যিহে প্ৰতিযোগিতামূলক পৰিস্থিতি হৈছে, বস্তুৰ দাম দৰ বাঢ়িব ধৰিছে, গতিকে যিমান পাৰি আমি সৰু সৰুকে হওক মানে ছাইড বাই ছাইডো আমি উপাৰ্জনৰ মাল্টিপল ইনকাম মাল্টিপল চ'ৰ্চ ইনকামটো আমি সকলোৱে চেষ্টা কৰিব লাগিব। চৰকাৰী খণ্ডতে হওক, বেচৰকাৰী খণ্ডতে হওক বা ব্যক্তিগত খণ্ডতে হওক বা নিজাকে কিবা কৰিলেও মাল্টিপল এটা চ'ৰ্চৰ পৰা নহয়, যাতে এটা চ'ৰ্চত কিবা এটা কাৰণত প্ৰব্লেম হ'লেও বেলেগ চ'ৰ্চৰ পৰা পাৰে। গতিকে মানে যাৰ যেনেকে যি আছে সৰু সুৰাকে হ'লেও উপাৰ্জন কৰিব কাৰণে চেষ্টা কৰিব লাগে, আৰু সেইটো পঢ়াৰ টাইমৰ পৰা ষ্টাৰ্ট কৰিব পাৰে শিক্ষাৰ্থীসকলে। বিভিন্ন উপায় পঢ়ি থকা টাইমতো নিজৰ পকেট খৰচটো উলিয়াব পাৰে। অষ্টম নৱম দশম ছাত্ৰ ছাত্ৰীয়ে হয়তো শনিবাৰে দেওবাৰে ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীক পঢ়াই দিব পাৰে, তাৰ যোগেদি পকেট খৰচ উলিয়াব পাৰে। কোনোবাই যদি লিখা মেলা কৰে, বাতৰি কাকত আলোচনীত লিখা প্ৰকাশ হ'লেও টকা পইচা দিয়া আলোচনী অসমতে আছে, বাতৰি কাকত আছে। কথাটো তেনেকুৱা মানে কোনোবাই যদি ভাল এংকৰিং কৰে, বন্ধ বাৰত এংকৰিং কৰি হয়তো উপাৰ্জন কৰিব পাৰে। তাৰমানে সেইটো আমাৰ যিটো ফাইনেন্স লিটাৰেচি, সেইটো আমি সকলোৱে অলপ শিকিলে ভাল হয়, কেনেকে মেনেজ কৰিব লাগে, তেতিয়া মানে সমস্যাৰ সৃষ্টি নহব। আমাৰ সেইটো আচলতে সেইটো বিষয়ে আমাৰ শিকোৱা নহয় বা আমিও সেইটো বিষয়ে সজাগ নহয়, সেইটোৱে আমাক। গতিকে সেই প্ৰথমৰ পৰা যদি শিকি যায় তেতিয়াহ'লে শিক্ষাৰ্থীসকলেও ভাবিবলৈ বাধ্য হ'ব, অকল মই পঢ়ি থাকিলে নহব, ইনকাম কৰিবৰ কাৰণে মোৰ ফালৰ পৰা মই এফৰ্ট দিব লাগিব। সেই মানসিকতাটো বহুত দৰকাৰ হয়। সেইটো আমি যদি গঢ়ি তোলো না, তেতিয়াহ'লে আমাৰ বহু সমস্যা অট'মেটিক, অসমত যিমান সংগঠন আছে সেই সংগঠন বিলাকৰ সলনি যদি আমি এনেকুৱা কথাত যদি এনেকুৱা আলোচনা যদি আয়োজন কৰিলেহেঁতেন, তেতিয়া অসমৰ বহু সমস্যা অট'মেটিক সমাধান হ'লহেঁতেন। অসমত সংগঠনৰ নাম কৈ হয়তো শেষ কৰিব নোৱাৰি, কিন্তু আমি যদি এনেকুৱা ধৰণৰ আলোচনা যদি সকলো সংগঠনে যদি কৰিলেহেঁতেন, তেতিয়াহ'লে অসমৰ যুৱক যুৱতীসকল বহুতে নিজে সজাগ হ'লহেঁতেন, আৰু নিজে হয়তো অসমখনো আৰ্থিকভাৱে আমাৰ এখন স্বচ্ছল ৰাজ্য হৈ উঠিলহেঁতেন। আশা কৰিছো হ'ব বুলি। কিন্তু আমি কোনোবাইতো আৰম্ভ কৰিবলৈ আমি এনেকুৱা ধৰণৰ আলোচনা আমি যিমানে আয়োজন কৰিম, সিমানে শিক্ষাৰ্থী, অভিভাৱক তথা শিক্ষাগুৰুসকলো বা সমাজৰ বিভিন্ন শ্ৰেণীৰ ব্যক্তি উপকৃত হ'ব। আৰু আজি এই আলোচনাটো বহুত কথা আলোচনা হৈছে, সকলোৱে যদি প্ৰথমৰ পৰা যদি সকলোৱে মন দি শুনে, তেতিয়াহ'লে বহুত কামত আহিব। মই ফোন নম্বৰটো উল্লেখ কৰা হোৱা নাছিলে, কৈ আছিলো যে শনিবাৰে সন্ধিয়া 6 বজাৰ পৰা 9 বজাৰ ভিতৰত মই পঢ়া শুনাৰ কথা বিশেষকৈ আলোচনা কৰো। আৰু তাত কিন্তু এটা উল্লেখ কৰিব বিচাৰিছো যে মই কিন্তু কোনো চাকৰি দিয়া মানুহ নহয়, মই জাষ্ট পঢ়াৰ পৰ্যায়ত চাকৰি পাবৰ কাৰণে কেনেকে প্ৰচেষ্টা সেইটোৰ বিষয়ে বহুতে ফোন কৰি কয় যে আপুনি ক'ৰবাত চাকৰি এটা দিব পাৰিব নেকি। মই চাকৰি দিয়া মানুহ নহয়, তাৰ আগৰ পৰ্যায়ৰ কথাখিনিহে মই আলোচনা কৰো, আৰু মই কাকো ফাইনেল সিদ্ধান্ত নিদিওঁ। মোৰ ফোন নম্বৰটো হ'ল 9435188630, 9435188630। তাৰ কাৰণে কোনো মাচুল দিব নালাগে, ভয় কৰিব নালাগে। মোৰ মাতটো অলপ ডাঙৰ, ভাবি পেলাই আমাৰ দম দিয়া নিচিনা লাগে, মানে দম নহয়, আচলতে মাতটোৱে ডাঙৰ, যিহেতু মই শিক্ষকতা কৰো, গতিকে মোৰ মাতৰ ভলিউমটো অলপ ডাঙৰ হয়। গতিকে আজি যিখিনি আলোচনা কৰিলো সেইখিনিৰ ওপৰত সুধিব পাৰে, আৰু কোনোবাই যদি কিবা ভাবি আছে মনত উদয় প্ৰশ্ন, মই কাকো ফাইনেল সিদ্ধান্ত নিদিওঁ, মই কথাখিনি বুজাই দিওঁ যে এইটো এনেকুৱা কৰিব পাৰি।